মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালো। নৱম শ্ৰেণীৰ তোমালোকৰ উচ্চ গণিতৰ অসমতা ইনইকুৱেলিটি চেপ্টাৰটো তোমালোকৰ ভিডিঅ' দি আছিলোঁ। অলৰেডি তোমালোকৰ ফৰ্মুলাখিনি দি পেলাই এটা ভিডিঅ' দিলোঁ, তোমালোকে চাইছা। তাৰপিছত মই ইতিমধ্যে 5.1 কমপ্লিটলি এটা ভিডিঅ' তোমালোকৰ ওৱান শ্বট ভিডিঅ' বনাই তোমালোকক দিছোঁ। তোমালোকৰ এটা ভাল সঁহাৰি পাইছোঁ, তোমালোকে ভিডিঅ'বোৰ ভালকৈ চাইছা আৰু পিছৰখিনি তোমালোকে ডিমাণ্ড কৰি আছা দেই। গতিকে তোমালোকৰ যিটো 5.1 আছে, যদি আকৌ কিছুমান ছাত্ৰ ছাত্ৰীয়ে যদি চোৱা নাই, মই আই বুটাম লগাই দিছোঁ। গতিকে আই বুটাম লগাই দিয়াৰ কাৰণে তোমালোকে ভিডিঅ'টো আগৰ চাই ল'ব পাৰিবা দেই। এতিয়া মই তোমালোকৰ আজি আৰম্ভ কৰিছোঁ, মানে ভিডিঅ'টো বনাইছোঁ 5.2 ওপৰত, আৰু এইটো ওৱান শ্বট ভিডিঅ' বনাবলৈ বহুত অসুবিধা হ'ল। বহুত কুৱেশ্যন আছে, যথেষ্ট কষ্টকৰ, আৰু ইমান টাইম আমি মানে তোমালোকক সেই ভিডিঅ'টো দিবলৈ অসুবিধা হয়। সেইকাৰণে তোমালোকৰ আজি কুৱেশ্যন নম্বৰ মই 5লৈকে কৰিছোঁ, আৰু তোমালোকৰ কুৱেশ্যনখিনি যিমান পাৰিছোঁ সহজ পদ্ধতিৰে দেখুৱাবলৈ যত্ন কৰিছোঁ। বিকল্প পদ্ধতিও ঠায়ে ঠায়ে কৰি দিছোঁ, মানে প্ৰায়বিলাকৰে বিকল্প পদ্ধতি আছে, থাকিলেও চব কৰি দিয়া নাই, ঠায়ে ঠায়ে কৰি দিছোঁ। তোমালোকে প্ৰশ্নবোৰ চাবা দেই। এই প্ৰশ্নবোৰ চোৱাৰ লগতে তোমালোকে নিজৰ কাৰণেও চোৱা, আৰু লগৰ বন্ধু বান্ধৱক যিসকলে ধৰা টিউশ্যনৰ পৰা আদি কৰি এইবিলাক সুবিধা নাই, বা তেওঁলোকৰ টিউশ্যন কৰাবৰ কাৰণে বহুত দূৰত যাব লাগে, তেওঁলোকে অনলাইন ক্লাছৰ যোগেদি পঢ়াৰ ইচ্ছা প্ৰকাশ কৰে বা বহুতে পঢ়িছে, তেওঁলোকক অন্ততঃ ভিডিঅ'ত মোৰ ষ্টাডি টেক আসাম চেনেলৰ বিষয়ে অকণমান ক'বা, আৰু পাৰিলে তেওঁলোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যে তেওঁলোকৰ ইয়াৰ পৰা তেওঁলোকৰ লাভান্বিত হয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া যিসকল ছাত্ৰ ছাত্ৰী আমাৰ নতুনকৈ আহিছে বা ভিডিঅ'বোৰ চাইছে, চোৱাৰ পিছত তোমালোকে সেই ভিডিঅ'বোৰ যদি তোমালোকৰ পচন্দৰ হৈছে বা তোমালোকে বুজি পাইছোঁ বুলি ভাবিছা, তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যিহেতু আমি আৰু ভিডিঅ' তোমালোকৰ কাৰণে প্ৰস্তুত কৰি আছোঁ, আৰু নতুন ভিডিঅ' আহি আছে, MCQ আহি আছে। গতিকে তোমালোকে পিছৰখিনিও পঢ়িবা বুলি মই আশা ৰাখিছোঁ, মোৰ লগত থাকি পঢ়িবা বুলি আশা কৰিছোঁ। গতিকে আজি এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিম, কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে কৈছে যে ছাৰ আপুনি গোটেই বৰ্ডতে ভিডিঅ'বোৰ বনাওক। মই এটা কথা কওঁ, তোমালোকেতো বেয়া পাব নালাগে, মই যিহেতু শিক্ষকতা কৰোঁ, তোমালোকে মই জনাইছোঁ, আগৰ ভিডিঅ'টো মই কৈছোঁ, মোৰ মানে এইটো একচুৱেলি চ'লজাৰ পেইন হৈ গৈছেগৈ, মানে এইটো গম পাইছানে, এইটো হাত দাঙি দাঙি সদায়তো স্কুলতো লিখা, ইয়াতো লিখা, অনলাইন ক্লাছতো লিখোঁতে এইটো বিষ হৈ গৈছে। সেইকাৰণে মানে বেছি টাইম কিছুমান কাম কৰাত অসুবিধা আছে, সেইকাৰণে মই বহীতে কৰিছোঁ। তোমালোকে এইটো বুজি নল'বা, তোমালোকে গুৰুত্ব দিয়া একচুৱেলি প্ৰশ্নবিলাক তোমালোকে বুজি পাইছা নাই। মোৰ কথাটো হ'ল সেইটো হয়, তোমালোকৰ এটা কথা, এনেকৈ তোমালোকে বৰ্ডখনৰ ওচৰত থিয় কৰি ল'লে মই এটা ঠাইত আৰু দুটা কথা সংযোগ ঘটাব পাৰোঁ, নোৱাৰ নহয়, কিন্তু সেইটো অসুবিধা আঁতৰ হ'লে মই তোমালোকক পুনৰ আকৌ বৰ্ডত কৰি অংকখিনি দিম। এতিয়া আৰু বেছি কথা নকওঁ, আজিকালি ছাত্ৰ ছাত্ৰীসকলে বেছি কথা ক'লে বেয়াই পায়। গতিকে তোমালোকে প্ৰশ্নমালাৰ অংকখিনি চোৱা, মই ভিডিঅ'টো তোমালোকে আগবঢ়াইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি তোমালোকৰ অনুশীলনী 5.2ৰ প্ৰথম কুৱেশ্যন 1ৰ পৰা আমি আৰম্ভ কৰিছোঁ। 1ত কি কৈছে চোৱা, ABC যোগাত্মক, তাৰমানে ABC যোগ চিন থকা সংখ্যা, মানে ABCৰ আগত প্ৰত্যেকৰ আগত প্লাছ চিন আছে, মানে আমি নেগেটিভ সংখ্যা ইয়াতে নাই একচুৱেলি, আৰু প্ৰত্যেক অসমান, দে আৰ আনইকুৱেল, সিহঁত সমানেই নহয় না, যোগাত্মক সংখ্যা হয়, কিন্তু যিকেইটা যোগাত্মক সংখ্যা কিন্তু সিহঁত সমান নহয়। তেন্তে তলৰ কোনবোৰ অসত্য, হয় নহয়, কোনবোৰ অসত্য সুধিছে। গতিকে আমি কৰি যাওঁতে সত্য অসত্য লিখি যাম, অসত্যখিনি তাৰ পৰা ওলাই পৰিব। ইফ ABC আৰ পজিটিভ এণ্ড আনইকুৱেল দেই, সেই কথাটো তোমালোকক কৈ দিছে। চোৱা, পজিটিভ বুলি কৈছে, পজিটিভ বুলি ক'লে সাধাৰণতে এনেকৈ লিখে, ABC A, B, C গ্ৰেটাৰ দেন 0, শূন্যতকৈ ডাঙৰ সংখ্যাবোৰ সদায় কি হয়, পজিটিভ হয়, তাৰমানে যোগাত্মক হয়। আকৌ কৈছে আনইকুৱেল, A নট ইকুৱেল টু B নট ইকুৱেল টু C। গতিকে আমি যিবিলাক নাম্বাৰ নিজে ভাবি ল'ম বা ধৰি ল'ম, কেতিয়াও আমি ইকুৱেল বুলি ধৰিব নালাগে। সেইটো প্ৰশ্নত কথাটো স্পষ্টভাৱে উল্লেখ কৰিছে। এতিয়া তোমালোকক চোৱা কৈছে যে A² + B² গ্ৰেটাৰ দেন টুৱাইচ AB, এইটো সদায় সত্যই হয়। আৰু তুমি যদি ভাবা বোলে নহয় কেনেকৈনো হয়, তেতিয়া তুমি কিবা বাস্তৱ ভেলু বা ৰিয়েল ভেলু লৈ লোৱা, আৰু সেই ভেলুবিলাক সদায় কি ল'ব লাগিব, পজিটিভ। তুমি ফ্ৰেকশ্যনো ল'ব পাৰা, ভগ্নাংশও ল'ব পাৰা। গতিকে ফ্ৰেকশ্যন বা এইবিলাক লৈ পেলাই ক্ৰিটিকেল কৰিব নালাগে, তোমালোকে সৰু ইজি ভেলু তুমি লৈ ল'ব পাৰিবা। ছাপ'জ তুমি ধৰা এইটো A মানে ধৰা 3 বুলি ধৰি লোৱা, এইটো 3² B মানে ছাপ'জ 4, গতিকে 4², গতিকে 2 ×
3 into 4 তাৰমানে আমি A ঠাইত 3 ধৰিছো B ঠাইত 4 ধৰিছো কথাটো হল হিমানে এটা 3 স্কয়াৰ মানে কিমান হ'ব 9 আৰু 4 স্কয়াৰ মানে হল 16 আৰু এটো কিমান হ'ব 2 3 6 24 আৰু এফালে আমি প্লাস কৰি চাও 25 দেখা গল যে 24 কে 25 টো ডাঙৰ আৰু 25 টো আমি কোপা পাইছো নিশ্চয় a স্কয়াৰ b স্কয়াৰ পৰা ক্যালকুলেশন কৰি হেতু পাইছো গতিকে ইট ইজ ট্ৰু দেই এটো তোমালোকৰ কি হ'ব সত্য কিন্তু আমাক অসত্য বিচাৰিছে গতিকে আমাক সত্য থকা গিটাটো সত্য হয় আৰু ইয়াত অসত্যটো কথা নাই গতিকে তোমালোকে ট্ৰুটো পাই গলা দেই গতিকে কেনেকে হল এটো সোৱা তাৰ পিছত নেক্সট আহিলে তোমালোকৰ এটো ইয়াতো তেনেকে তুমি দুটা ভ্যালু নিজে ধৰি লোৱা সাপোজ এটো হাফ টো আছে হাফ টো তোমালোকৰ আছে তাৰ পিছত a ভ্যালু সাপোজ 1 ধৰা b ভ্যালু সাপোজ 4 ধৰি লোৱা নিজে কিবা কিবি ধৰি ললে হল কিন্তু পজিটিভ ধৰিবা তাৰ পিছত ৰুটৰ তলত কি আহিব 1 into 4 এতিয়া আমি এটো হাফ পালো আৰু এটো 1 plus 4 5 হল আৰু লেস দেন 1 4 যা 4 গটিকে কি পালো √4 তে 5 হয় না 5 ক কিহে ডিভাইড কৰিব লাগিব 2 ৰে মানে 5 ৰ আধা হাফ অফ 5 মানে কিমান হ'ব 2.5 হয়নে আমি যদি 5 টকা বুলি ভাবো 5 টকাৰ আধা কিমান হ'ব 2 টকা 50 পইচা 2.5 আৰু 4 ৰ স্কয়াৰ ৰুট 2 এটা তোমাৰ কি হ'ল সোৱা 2.5 টো সাধাৰণতে কি 2 কে ডাঙৰ মানে চিনটো এই ফালে মুৰ কৰি থাকিব লাগিছিল কিন্তু আছে এই ফালে গতিকে সো ইট ইজ ফলস গতিকে তোমালোকৰ অসত্য এটা পালা অসত্য বিচাৰিছিল অসত্য এটা পাই গলা আৰু এবুন তোমালোকে নিজৰ মনৰ মতে ধৰি লবা একো নাই কিন্তু বাস্তৱ পজিটিভ না ৰিয়েল পজিটিভ নাম্বাৰ তোমালোকে ধৰিবা আমি সাধাৰণতে স্বাভাৱিক সংখ্যা বিলাকেই কনসিডাৰ কৰো গতিকে স্বাভাৱিক সংখ্যাবোৰ কনসিডাৰ কৰিলে বা বিবেচনা কৰিলে প্লাস মাইনাস কৰিবলৈ বা ইনটু কৰিবলৈ বহুত ইজি হয় ছাত্ৰ-ছাত্ৰী সকল এবাৰ যদি আমি এৰ ভ্যালু এটা এৰ ভ্যালু তুমি কি ধৰিবা এই ভ্যালুটো তুমি যিকোনো ধৰিব পাৰা সাপোজ আমি 1 কে ধৰিলো যেনিবা তা 1/1 হ'ব কাৰণ এৰ ভ্যালু হে ধৰিছো আমি less than 2 1 plus 1/1 মানে হল 1 1 ক 1 এ ডিভাইড কৰিলে 1 এ হ'ব less than 2 2 less than 2 এটো কেনেকুৱা কথা 2 ৰ লগত 2 টো ইকুৱেল হে হয় কিন্তু 2 টো আকৌ 2 তকে সৰু বুলি কৈছে হয় না নহয় আমাৰ শুদ্ধটো 2 equal to 2 হয় এটো হে আমাৰ শুদ্ধ গতিকে আমাৰ এটো কি ওলাই গল ফলস ওলাই গল গতিকে তোমালোকক ফলস বিচাৰিছে অসত্য বিচাৰিছে গতিকে তোমালোকে আসামিজ মিডিয়ামৰ ছাত্ৰ-ছাত্ৰী বিলাকে অসত্য বুলি লিখি দিবা মই জাস্ট f টোৱে মানে কি বুলি হৈছে ফলস বুলি ডাইৰেক্ট দি থৈছো দেই তাৰছত ছাত্ৰ-ছাত্ৰী হল নেক্সট এটোলে আহা এটো কৰিব সময়টো তুমি তেনেকে কিবা ধৰি লোৱা এ কিমান ধৰিবা এ সাপোজ 2 ধৰা 1/2 আৰু b টো তেনেকে ধৰি লোৱা 4 ধৰি লোৱা 1/4 হয়নে নহয় আমি চাও মানে এই চিনটো একচুয়ালি এই ফালে মুখ মেলি থাকিবনে নাই মানে এটো ডাঙৰ হ'বনে নাই হেতুৱে চাব লাগে এটো 2 এপিনে কিমান ধৰিম 2 + 4 ঠিক আছে এটো এলসিএম ললে কিমান হ'ব এলসিএম হ'ব 2 আৰু 4 লহাগু 4 হ'ব 2 এ 2 ডিভাইড কৰিলে 2 2 যা 4 গতিকে 2 আৰু 4 1 যা 4 এটো 1 হল আৰু এটো হ'ব 2/6 ধৰিব পাৰিছা সাকে ক্যালকুলেশনটো উপৰত হ'ব 3/4 আৰু এটো হ'ব ক্যান্সেল কৰিলে 1 এটো হ'ব 1/3 আমি যদি 4 এ ঠিক ডিভাইড কৰো হয়নে 4 এটো ঠিক ডিভাইড না যাব গতিকে ডেসিমেল আহিব তবা শূন্যটা হল 4 7 গুণ 28 2 বাকি থাকিব 4 5 গুণ 20 গটা 0.75 পালো 3 এ 1 ক ডিভাইড না যায় গটা ডেসিমেল আহিব ডেসিমেল হলে এটো 10 হৈ যাব 3 3 যা 10 আকৌ 1 বাকি থাকিলে 3 3 যা 10 গটিকে 0.33 ওলাইলে গৈ থাকিব আৰু দেখা গৈছে এই নাম্বার দুটা তুমি কম্পেয়াৰ কৰা কোনটো ডাঙৰ ডেফিনেটলি এটো ডাঙৰ আৰু এটো ডাঙৰ হ'ব হলে এই বস্তুটোৰ পৰাইটো আহিছে ন গতিকে এটো তোমালোকৰ কি হ'ব ট্ৰু হ'ব সঁচা হ'ব তোমালোকক চোৱা এইবোৰ ডাঙৰ সৰু প্ৰমাণ কৰিবৰ কাৰণে আৰু বেলেগ নিয়ম আছে মই সেইখিনি নিয়ম লগোৱা নাই যেহেতু আমি শুদ্ধ ভুল সত্য অসত্য হয় না বা ট্ৰু ফলস এনেকুৱা ধৰণৰ কথাবিলাকতহে লাগি আছো গতিকে তোমালোকে কেনেকৈ কিছুমান পজিটিভ ৰিয়েল নাম্বাৰ ধৰি লৈ পেলাই ক্যালকুলেশনটো কৰি চালে তোমালোকে গুটেই কথাটো গম পাই যাবা তাৰ পিছত আহিলে সোৱা এবাৰ কৈছে যে a + b + c হোল স্কয়াৰ লেস দেন a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ এটো এতিয়া লেস বুলি কৈছে এতিয়া লেস হয়নে নহয় আমি চাম ই ডাঙৰ হয়নে নহয় তেনেকে তুমি ভ্যালু কেটমান নিজে ধৰি লোৱা সাপোজ এটো 1 ধৰিছা এটো 2 ধৰিছা এটো 3 ধৰিছা তাৰ পিছত কি কৰি দিবা হোল স্কয়াৰ এটো 1 স্কয়াৰ ধৰিছা এটো 2 স্কয়াৰ ধৰিছা এটো তোমাৰ 3 স্কয়াৰ ধৰিছা এটা ক্যালকুলেশনটো লাগে 3 + 2 5 1 6 গতিকে এটো আমাৰ 6 স্কয়াৰ হল এটো 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 6 স্কয়াৰৰ ভ্যালু কিমান হ'ব 36 9 + 4 13 এটো কিমান হৈ গল
14 হৈ গ'ল এতিয়া চোৱা কি হ'ল বাৰু 36তকৈ 14টো ডাঙৰ দেখাইছে তাৰমানে হয়তো সঁচা জানো কেতিয়াও নহয় গতিকে এইটো কটা হ'ল তাৰমানে দিট ইজ ফলছ অসত্য গতিকে এনেকৈ তোমালোকে মান ধৰি কৰিলে বেছি লাভান্বিত হ'বা ইয়াতো তেনেকৈ তুমি ধৰি লোৱা চোৱা 1 কিউব 2 কিউব 3 কিউব কাৰণ আমাৰ পজিটিভ নাম্বাৰ সৰু সৰু লৈছোঁ যিবিলাক সৰু সৰু নাম্বাৰ ল'লে আমাৰ কেলকুলেশ্যনত বহুত সুবিধা হয় এইটো ঠিক তেনেকৈ কিউব কৰি লোৱা 1 কিউব মানে 1 তিনিটা ইনটু কৰিলে হোৱা 2 তিনিটাত 8 হ'ব 3 তিনিটাত 27 হ'ব 3 2 5 1 6 6 কিউব 27 8 35 35 একে কিমান হ'ব 36 আৰু এইটো 6 কিউব মানে 216 দেই 6 * 6 * 6 কৰিলে 216 ওলাব এটা ডাঙৰ এইফালে হ'ব লাগিছিল ন চিনটো এইফালে হ'ব লাগিছিল গতিকে এইটো আমি এটা ফলছ ষ্টেটমেন্ট মানে ভুল কথা পালো কাৰণ এই চিনটোৰ মান্যতাটো থাকিব লাগিছিল মানে হয় না নহয় গতিকে এইটো আমি কি পালো ফলছ পালো ছাত্ৰ-ছাত্ৰীসকল এনেকৈ ধৰণে কৰি কৰি তোমালোকে ট্ৰু ফলছ কৰিবা অৰ্থাৎ তোমালোকে নম্বৰগিটাও পাবলৈ সক্ষম হ'বা এতিয়া আমি আহো এইটো ইয়াতো ঠিক তেনেকৈ তুমি নিজে এটা ভ্যালু ধৰি লোৱা সাপোজ a মানে 1 ধৰিছা b মানে 2 ধৰিছা সৰু নাম্বাৰ ধৰা মানে আমাৰ ক্যালকুলেশন সুবিধা হ'ব a মানে 1 2 * 2 হ'ব কাৰণ b ভ্যালু আমি 2 ধৰিছো তুমি অন্যও ধৰিব পাৰিবা 1 + 2 * এটো 2 হ'ব কাৰণ আমি b ভ্যালু 2 ধৰিছো এটো 1 হ'ব 3 * 2 হ'ব ক্যালকুলেশনটো আমি লক্ষ্য কৰো এটো উপৰত হ'ব 3 আৰু তলত হ'ব 2 to the 4 4 + 1 5 গতিকে এটো পালো ইয়াত হ'ব 2 to the 4 + 1 5 পালো 3 to the 7 হল ঠিক আছে এতিয়া আমি এই ফ্ৰেকশন দুটা যদি আমি কোনটো ডাঙৰ কোনটো সৰু আমি তো ঘপকে কৈ দিব নোৱাৰো গতিকে 5 ৰে ঠিক ডিভাইড কৰো আৰু তোমালোকে ডিভাইড বু পাৰিলে মুখতে কৰিবলৈ যত্ন কৰিবা 3 5 ৰে ডিভাইড কৰিলে দশমিক গ'ল 0 হলে 5 6 যা 30 কিমান পালো 0.6 পালো এটো তোমালোকৰ কাৰণে 0.6 ঠিক আছে আকৌ তেনেকৈ 5 ক যদি আমি 7 ৰে ডিভাইড কৰো 7 টো 5 ক ডিভিজিবল নহয় তে ডেসিমেল এটা দিয়া লগে লগে 0 আহিলে নাম্বাৰটো 7 তকৈ ডাঙৰ হ'ল 7 7 যা 49 49 হ'ব এক থাকিলে দশমিকৰ কাৰণে 0 আহিলে 7 1 যা 7 আকৌ 3 এনেকৈ ওলাই গৈ থাকিব আৰু গতিকে তুমি ভাবা যে এটো 0.7 পালো বাকিখিনি নালাগে ইয়েস চোৱা এটোতকৈ এই নাম্বাৰটো ইনিও ডাঙৰ ইয়াৰ পিছত যদি আৰু তুমি ভ্যালু লোৱা তেতিয়াওটো তোমাৰ ডাঙৰ হ'ব সো দিস স্টেটমেন্ট ইজ ট্ৰু গতিকে তোমালোকৰ প্ৰশ্নৰ 1 নম্বৰ 7টা আছিল 7টা তোমালোকৰ ট্ৰু ফলছ মই নিৰ্ণয় কৰিলো আৰু তোমালোকে এইবিলাক অন্য পদ্ধতিৰো কৰিব পাৰিবা মই সেই কথা তোমালোকক স্পষ্টভাৱে কৈ দিছো কিন্তু এনেকৈ নাম্বাৰ ধৰি কৰিলে তোমালোকৰ মই ভাবিছো বেছি বেনিফিটেড হ'বা ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ আগবাঢ়িছো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ আহিছো আৰু 2 এটা কোৱেশ্চন দিছে যে a b পজিটিভ হয়না ধনাত্মক বুলি নিলিখি পেলাই আমি a, b > 0 মানে 0 তকৈ ডাঙৰ হলে কি হয় ধনাত্মক তে এই চিনটো নিদি পেলাই আমি এনেকৈ লিখিব পাৰো যে a b দুটা ধনাত্মক বা যোগাত্মক সংখ্যা so that দেখুৱাব কৈছে যে a + b/2 less than equal √a² + b² 2 কি শৰ্তত এই অসমীকাটো সমীকা হ'ব তাৰমানে তো ইনইকুৱেলিটি সাইন আছে সমতাৰ চিন আছে যদি ইয়াত যদি সমতা চিন হয় সমান চিন আহিবলৈ হয় কিবা এটা শৰ্ত পূৰণ হ'ব লাগিব a b মাজত কিবা এটা ৰিলেচন আহি যাব গতে এটো ইকুৱেল চিন এটো দুটা পাৰ্ট আছে অংকটো আমি প্ৰথমতে এটো দেখাই লওঁ নেক্সট এই কন্ডিশনটো তোমালোকক আমি দেখাই দিম ইনইকুৱেলিটি উইল বি এন ইকুৱেলিটি প্ৰথমতে তোমালোকে চোৱা এটো এটা ফৰ্মুলা বুলিও তুমি ভাবিব পাৰা বিভিন্ন অংকত তোমালোকৰ এই ফৰ্মুলাটো ডাইৰেক্টলি ইউজো কৰিব পাৰি ঠিক আছে এটা তোমালোকে চোৱা প্ৰথমতে দি থৈছে a b এনেকে পজিটিভ বুলি দিয়া আছে ঠিক আছে এটা এই পজিটিভ নাম্বাৰ দুটা যদি আমি এটা কাম কৰো এৰ পৰা যদি b মাইনাস কৰো আৰু হোল স্কয়াৰ কৰি দিও তেতিয়াও কিন্তু পজিটিভ হে হ'ব পজিটিভ নাম্বাৰ ডিফাৰেন্সটো কি হ'ব স্কয়াৰ কৰি দিয়া পিছত পজিটিভ হ'ব ধৰি লোৱা এনেকুৱা মই এটা সৰু ভাবে তোমালোকৰ সংখ্যা লৈছো যেনিবা 3 5 লৈছো এটা 3 পা যদি আমি 5 টো মাইনাস কৰো তেতিয়াটো মাইনাসটো ওলাব নেগেটিভ ওলাব কিন্তু স্কয়াৰ কৰিলে তোমাৰ কি হ'ব এটো -2 হোল স্কয়াৰ +4 হ'ব ডেফিনেটলি এটো পজিটিভ গতিকে স্কয়াৰ কৰা পিছত তোমালোকৰ কোনো নাম্বাৰ নেগেটিভ হৈ নাথাকে হেকানে a - b হোল স্কয়াৰ অলৱেজ পজিটিভ এই কন্ডিশনটো নিদিলেও পজিটিভ দিলেও পজিটিভ এই কথাটো মনত ৰাখিবা এটা তোমালোকে এটো ফৰ্মুলা হয় ইয়াক আমি ব্ৰেক কৰিম কি কৰিম চোৱা a square minus 2ab plus b square greater than 0 ঠিক আছে আৰু এটো তোমালোকে যেহেতু ইয়াতে ইকুৱেলিটি চিনটো আছে
গতিকে এ বি ভ্যালুটো আমাৰ বেলেগ বুলি কোৱা নাইতো এ আৰু বি যি দুটা ভ্যালু দিছে এই দুটা তোমালোকৰ আনইকুৱেল বুলি কোৱা নাই যে এ আৰু বি ইকুৱেল না আনইকুৱেল একো নাই দিয়া গতিকে আমি ইকুৱেলিটি সাইনটো দি যাওঁ মানে ইকুৱেলটো হ'ব পাৰে ন গতিকে তোমালোকে এই কথাটো মনত ৰাখিবা তাৰ পিছত কি কৰিলো a স্কয়াৰ b স্কয়াৰ এইফালে ৰাখি দি পেলাই আমি যেনেকে ইকুৱেশ্যন সলভ কৰোতে নেগেটিভ বু পজিটিভ তাৰ এটা সাইডৰ পৰা আনটো সাইডলৈ তেনেকে নিলেও ইয়াতে একেই হয় যে একো প্ৰবলেম নাই তোমালোকে ধুনিয়াকে নিব পাৰিবা ঠিক আছে টুৱাইস a বিটো আমি এফালে লৈ গলো এটা তোমালোকে এটা কাম কৰিব লাগিব এই কাম বিলাকে হল প্ৰেক্টিছৰ কথা a স্কয়াৰ প্লাস b স্কয়াৰ তোমাৰ আছে আকৌ তুমি a স্কয়াৰ প্লাস b স্কয়াৰ এটা বোথ সাইডে তুমি কি কৰি দিয়া প্লাস কৰি দিয়া ঠিক আছে এফালে টুৱাইস a বিটো অলৰেডি আছে গতিকে a টু টুৱাইস a b এটো তে দিস ইজ a স্কয়াৰ b স্কয়াৰ নিউলি এডেড নতুনকে যোগ কৰিছো এইবোৰ প্ৰেক্টিছ কৰিব লাগিব দেই তোমালোকে এতিয়া কি হল সোয়া a স্কয়াৰ দুটা হল গতিকে 2a স্কয়াৰ b স্কয়াৰ b স্কয়াৰ গতিকে 2 টো কমন ললে আমি শর্ট কে এটা লাইন কৰি দিব পাৰো 2 * a স্কয়াৰ b স্কয়াৰ আৰু গ্ৰেটাৰ দেন a পিনে তোমালোকৰ এটা ফৰ্মুলাই হয় হয়নে এলজেব্ৰিক ফৰ্মুলা a + b হোল স্কয়াৰ গতিকে তোমালোকে লাহে লাহে অঙ্কটো আমাৰ আগবাঢ়িছে নহয়নে বাৰু এতিয়া কি কৰিম এতিয়া তোমালোকে এটা কাম কৰিব লাগিব আমি বোথ সাইডে এটা সংখ্যাৰে হৰণ কৰিম কাৰণ আমাৰ আনসাৰটো এইটো আহিব লাগিব তো এই সংখ্যাৰে আনসাৰটো আহিব লাগিব গতিকে এটো আহিবলৈ হলে আমি এটা কি কৰিম প্ৰথম কথা তোমালোকে চোৱা 4 এটাই ডিভাইড কৰি দিয়া 2 * a স্কয়াৰ + b স্কয়াৰ বাই 4 এবো মনৰ ৰাখিব লাগিব দেই এতেও তেনেকে a + b বাই তোমাৰ 4 হা ওপৰতো তোমাৰ হোল স্কয়াৰটো থাকিবই তলত আমাৰ 4 টো থাকিব এতিয়া তোমালোকৰ কি হল চাবা এটো আমি দিছো এটোৰ লগত এটো কিন্তু ক্যান্সেল যাব ইয়াত কিন্তু ক্যান্সেল কৰিবলৈ আমাৰ নাই গতিকে আমি কি লিখিম বাৰু a স্কয়াৰ + b স্কয়াৰ যেটো আমাৰ প্লাস হৈ আছে হেতু 2 ৰে আমাৰ ডিভাইড কৰিব লাগিব তলত 2 টো আছে গ্ৰেটাৰ দেন এটো আমি কেনেকে লিখিম সোয়া আমি ইয়াতে থকা 4 টো ভৰাই পেলাই দিম কেনেকে দিম 2 কৰি পেলাই হোল স্কয়াৰ কৰি দিম তেতিয়াটো তোমালোকৰ হৈ গল গটিকে 4 টো আমাৰ কি হল ব্ৰেকেটৰ ভিতৰত ভৰাই 2 কৰি হোল স্কয়াৰ কৰিলো এটো 4 এ হ'ব এটা তোমালোকে এটা কাম কৰা কাম মানে কি আনসাৰটো ঠিক ওলাও তোমালোকৰ হৈ আছে তোমালোকে দুইফালে পজিটিভ স্কয়াৰ ৰুট লৈ লোৱা a স্কয়াৰ b স্কয়াৰ তলত থাকিব 2 আৰু ঠিক তেনেকে a পিনো তুমি a + b / 2 হোল স্কয়াৰ দিদা টেকিং পজিটিভ স্কয়াৰ ৰুট মানে ধনাত্মক বৰ্গমূল লৈছো দেই তাৰ পিছত এতিয়া কি হ'ব a b ভ্যালু বিলাক যেহেতু আমি নাজানোৱে গটিকে ৰুট চিনত a স্কয়াৰ b স্কয়াৰ বাই 2 টো এনেকেই থাকি যাব আৰু ইয়াৰ কিন্তু আমি স্কয়াৰ ৰুট পাম ইয়াৰ স্কয়াৰ ৰুট কিমান হ'ব a + b / 2 ছাত্ৰ-ছাত্ৰী সকল এটা কিন্তু তোমালোকৰ আনসাৰ ওলালে সোয়া ইয়াতে কি কৈছিলে বাৰু যে আমাৰ এই ইনইকুৱেলিটি আমাৰ ইয়াতে তোমালোকৰ এই সাইনটো মাজে মাজে দিবলৈ থাকি আহিলে এটো তোমালোকে দি যাবা দে এটো ভুল নকৰিবা এইবিলাকে আৰু মানে সাধাৰণতে যত্ন লব বা চিন্তা কৰিবলগীয়া কথাবোৰ এইবোৰে ইয়াতে কৈছে যে √a স্কয়াৰ b স্কয়াৰ বাই 2 টো ডাঙৰ হ'ব মানে ইনইকুৱেলিটি সাইনটোৰ ডাইৰেকশনটো কোনফালে থাকিব এইফালে থাকিব ন গটিকে আছে না নাই আমি কৰি পালো নাই ডেফিনেটলি আছে এই সাইডটো তুমি চেঞ্জ কৰি দিয়া সাইডটো চেঞ্জ কৰি দিলে এটো কিমান হ'ব এইফালে a + b / 2 টো এইফালে লৈ আহো আৰু যেহেতু এটো এইফালে আছে গটিকে এইটো এতিয়া তোমালোকৰ একাটাই হ'ব এইফালে তোমাৰ এটো এংগল টাইপৰ ইনইকুৱেলিটি সাইনটো আছে এইফালে জংটো থাকিব ন আৰু ৰুট হ'ব a স্কয়াৰ + b স্কয়াৰ বাই 2 গটিকে আমি এটো শোড মানে দেখুৱা হল গটিকে এটা পাৰ্ট আমাৰ হৈ গৈছে এতিয়া আহিলে সেকেন্ড পাৰ্ট মানে দ্বিতীয় অংশটো কৈছে যে ইকুৱেলিটি কেতিয়া হ'ব মানে সমান কেতিয়া হ'ব কৈছে নহয় তোমাক হা ইকুৱেলিটি কেতিয়া হ'ব হোৱাট কন্ডিশন দা ইনইকুৱেলিটি উইল বি এন ইকুৱেলিটি এতিয়া সোয়া আমি হেতু কাৰণে কি কৰিম তাৰ কাৰণে আমি এটা কাম কৰিম যদি if a + b / 2 এইটো দেই এটো আমি কি বুলি ধৰি লওঁ ইকুৱেল বুলি ধৰি লওঁ কাৰণ আমি a b ৰ পৰাহে আমি ইকুৱেলিটি কথাটো গম পাম গটিকে √a স্কয়াৰ + b স্কয়াৰ বাই তোমাৰ 2 হল এতিয়া দুইফালে হোল স্কয়াৰ কৰি দিয়া দুইফালে হোল স্কয়াৰ কৰিলে হ'ব a + b / 2 হোল স্কয়াৰ আৰু এপিনে জাস্ট বৰ্গমূলৰ চিনটো তোমালোকৰ কি হৈ যাব
উঠি যাব গম পাইছা নহয় অন স্কোয়াৰিং বৰ্গ কৰিলে বৰ্গমূল চিহ্নটো উঠি যায় এটো উঠি যাব আৰু এইফালে বৰ্গটো থাকিব এতিয়া আমাৰ কি হ'ল যে আমি গম পাইছো যে a + b হোল স্কয়াৰ সূত্ৰটো আমি যদি ব্ৰেক কৰো আমি a স্কয়াৰ b স্কয়াৰ টুৱাইস ab বা টুৱাইস ab টো বহুতে মাজতো লিখে a স্কয়াৰ + ac + b স্কয়াৰ টো কোনো মেটাৰ নাই কৰিলেই হ'ল তাৰপিছত ইকুৱেলিটি থাকিলে a স্কয়াৰ + b স্কয়াৰ বাই তোমালোকৰ 2 থাকিলে ঠিক আছে এতিয়া a 2 এ 4 এ কেনসেল যাব দেই তলে তলে তেনেকে কাটিব পাৰি মানে 4 এ 2 এটাই সবকে মাল্টিপ্লাই কৰি দিছো বুলি ভাবিলে হ'ল এতিয়া আমি কি পামগে চোৱা এতিয়া তোমালোকৰ a2 টো ইয়াৰ লগত ক্ৰস মাল্টিপ্লিকেশন হ'ব এটো কটাকটি কৰিলে তো 1 হয় a2 ইয়াৰ লগত ইনটু হ'ব গটিকে আমি 2 টো ইনটু কৰিলে 2a স্কয়াৰ 2b স্কয়াৰ হ'ব ঠিক আছে না আৰু এইফালে হ'ব 1 ৰ লগত কৰিলে একে থাকিব a স্কয়াৰ b স্কয়াৰ 2ab দেখা পাইছা তাৰ পিছত a স্কয়াৰ টো যদি এইফালে লৈ আহা 2a স্কয়াৰ - a স্কয়াৰ এটো হ'ব a স্কয়াৰ b স্কয়াৰ টো যদি মাইনাস হৈ আহে 2b স্কয়াৰ বা b স্কয়াৰ মাইনাস কৰিলে b স্কয়াৰ 2ab টো যদি তুমি এইফালে লৈ গুছি আহা তে অল টার্মস ব্রট টু লেফট হ্যান্ড সাইড সব পদ বাওঁফালে লৈ আহাৰ পিছত ৰাইট সাইডত একো টার্ম নাথাকিব এটো আমাৰ 0 হ'ব এতিয়া এইটোৱে কি বুজাইছে বাৰু এইটো তোমালোকৰ আকৌ আন এটা সূত্ৰ a - b হোল স্কয়াৰ ন ইকুৱেল টু 0 আৰু চোৱা এটা a - b হোল স্কয়াৰ ইকুৱেল 0 মানে কি আমি এই দুইটো যদি অতৰাই দিও তেতিয়া কেব শূন্য বৰ্গমূল আহিব তাৰ মানে a - b ইকুৱেল টু 0 শূন্য ওপৰত বৰ্গমূল চিহ্ন নিদিয়ে গটিকে a - b হোল স্কয়াৰ ইকুৱেল টু 0 মানে a - b ইকুৱেল টু 0 আৰু ইয়াৰ পৰা a ইকুৱেল টু b গটিকে ইকুৱেলিটি কেতিয়া হ'ব যেতিয়া a আৰু b যদি ইকুৱেল হৈ যায় হা কন্ডিশনটো এইটোৱে গটিকে inequality will be equality if a equal to b গটিকে a equal to b হলে তোমালোকৰ ইকুৱেলিটিটো কি হ'ব inequality to equality হ'ব এটা গম পালানে কথাটো গটিকে অংকটো কেনেকৈ কৰিলো গটিকে ভালকে তোমালোকে চাই যাবা প্ৰতিটো স্টেপ আৰু কন্ডিশনটো which is the required condition হয়নে এটোৱে তোমালোকৰ উলিয়াব লগিয়া শৰ্ত মানে a equal to b হলে ইকুৱেলিটি টো তোমালোকৰ হোল্ড হৈ যাব ঠিক আছে ছাত্ৰ ছাত্ৰী সকল এতিয়া তোমালোকৰ এতিয়া আন এটা প্ৰশ্ন কোৱেশ্চন নম্বৰ আমি 3 লৈ আগবাঢ়িছো ছাত্ৰ ছাত্ৰী সকল এতিয়া তোমালোকৰ কোৱেশ্চন নম্বৰ আমি 3 টো হাতত লৈছো এটো বহুত সহজ প্ৰশ্ন মুঠে দুটা লাইন হয় a greater than b দুটা আমাৰ নাম্বাৰ দিছে a টো b তকে ডাঙৰ হয় আৰু sum of a plus b greater than 1 a plus b মানটো আকৌ 1 তকে ডাঙৰ হ'ব সো কৰিবলৈ কৰিছে a স্কয়াৰ - b স্কয়াৰ greater than a - b সোৱা এতিয়া আমি তোমালোকৰ সলিউশন বা সমাধানটো কেনেকৈ কৰিছো প্ৰথমতে তোমাক দিয়া আছে a greater than b আৰু a greater than b ৰ মিনিংটো কি তোমালোকে নিশ্চয় গম পাইছা এটো ইতিমধ্যে কৈ থকা হৈছে যে a - b পজিটিভ a যেতিয়া এটা ডাঙৰ সংখ্যা এটো এটা সৰু সংখ্যা এই ডাঙৰ সংখ্যাটোৰ পৰা যদি সৰু সংখ্যাটো বিয়োগ কৰি দিয়া তেতিয়া কিন্তু পজিটিভ ওলাব দে ডিফাৰেন্সটো সদায় কিন্তু শূন্যতকে ডাঙৰেই ওলাব তাৰপিছত আৰু তোমালোকক কি দি থৈছে n a + b greater than 1 বুলি দি থৈছে হেতু এটা তোমালোকৰ আন এটা কন্ডিশন এটা তোমালোকে এটা কথা জানা এটা ইনইকুৱেলিটিক এটা অসমতাক বোথ সাইডে যদি একেটা নাম্বাৰে ডিভাইড কৰক মানে ডিভাইড কৰিব পৰা ইনটু কৰিব পৰা সব কৰিব পৰা কিন্তু কথা হল কি ইয়াতে মই সোৱা a + b আমি এটা নাম্বাৰে ইনটু কৰিম সেই নাম্বাৰটো পজিটিভ হ'ব লাগিব সেই নাম্বাৰটো কোনটো ইয়াতে উলিয়াই থৈছো সোৱা a - b এটা পজিটিভ নাম্বাৰে যদি দুই ফালে ইনটু কৰা তেতিয়া তোমালোকৰ কি হয় জানানে এই যেটো ইনইকুৱেলিটি সাইন আছে এটো এই ফালেকে মুখ কৰি দিব নহলে উল্টা মাৰি দিব গতিকে ডাইৰেকশনটো a + b ফালে আছে না এতিয়াও a + b ফালে থাকিব কিয় আমি পজিটিভ নাম্বাৰ a - b ৰে ইনটু কৰিছো কথাটো হল হেতুৱে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ উত্তৰ একচুয়ালি পালাই a + b a - b ফৰ্মুলা হল a স্কয়াৰ - b স্কয়াৰ আৰু 1 ৰ লগত ইনটু কৰিলে এটো তোমালোকৰ হ'ব কি a - b গতিকে তোমালোকৰ ৰিকোয়াৰ্ড আনসাৰটো আহিল বহুত সহজ প্ৰশ্ন গতিকে এটো তোমালোকৰ সৌদ বা কিবা এটা লিখিবা আৰু প্ৰমাণ কৰা হল দেই নেক্সট কোৱেশ্চন তোমালোকৰ আহিছে এটো এটা বহুত দৰকাৰী প্ৰশ্ন তোমালোকে এই প্ৰশ্নবিলাক এতিয়া প্ৰেক্টিস কৰিব লাগিব দেই প্ৰেক্টিসে আসল কথা আৰু
প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট বুলি এটা কথা আছে গতিকে পাৰফেক্ট হ'বলৈ হ'লে তোমালোকৰ প্ৰেক্টিছৰ অতি প্ৰয়োজনীয়তা আছে সলিউশন বুলি আমি লিখিলো সমাধান মানে কেনেকৈ কৰিম চোৱা ইয়াতে দিয়ে থৈছে যে a ৰ লগত b টো ইকুৱেল নহয় তেনেহলে আমি এটা কাম কৰো এই কাম কৰিয়ে আহিছো therefore a - b হোল স্কয়াৰ কি হ'ব যদি সমান নহয় গতিকে হিহঁতৰ ডিফাৰেন্সটো শূন্যতকৈ ডাঙৰ হ'ব ইকুৱেল নহয় দে ইয়াত ইকুৱেল সাইন দিব নোৱাৰিবা কেলে দিব নোৱাৰিবা a b যদি বেলেগ বেলেগ নাম্বাৰ তেনেহলে a ৰ পৰা b মাইনাস এটো যেনিবা 4 এটো যেনিবা 5 4 পৰা 5 মাইনাস কৰিলো হা গতিকে মাইনাস কৰিলে হঠাক আকৌ হোল স্কয়াৰ কৰিলো কৰাৰ পিছত যেটো নাম্বাৰ ওলাব হেতু কেতিয়াও তোমালোকৰ সমানটো নহয় গতিকে গ্ৰেটাৰ দেন 0 হে হ'ব জাস্ট ইকুৱেল 0 নহব এতিয়া তোমালোকে এই কথাটোৰ পৰাই এই কথা বস্তুটো প্ৰমাণ কৰিবলৈ আমি চেষ্টা চলাম চাই থাকিবা বস্তুবোৰ কেনেকৈ আমি আগবাঢ়ি গৈছো a স্কয়াৰ মাইনাস 2ab প্লাস b স্কয়াৰ এটো হল ইয়াৰ ৰিজাল্টটো ঠিক আছে ৰিজাল্ট লিখিলো ৰিজাল্ট লিখাৰ পিছত এতিয়া আমি কি কৰিম যে a স্কয়াৰ b স্কয়াৰ কিপিং অন লেফট হ্যান্ড সাইড দুইফালে ৰাখি দিলো আৰু 2ab টো এফালে পক্ষান্তৰ কৰি বা ট্ৰান্সপোজ কৰি আমি লৈ গুছি গলো তাৰ পিছত এতিয়া আকৌ কি কৰিম চোৱা আমি দুইফালে এটা পদ প্লাস কৰিম a স্কয়াৰ b স্কয়াৰ আছে না লগত 2ab এটা প্লাস কৰিম ঠিক তেনেকৈ এটো নতুনকৈ আমি প্লাস কৰিছো ইপিনে 2ab অলৰেডি আছে 1 more 2ab এডেড হয়নে প্লাস কৰিলো এটা তোমালোকে চোৱা এটো কিন্তু এটা 2ab প্লাস কৰাৰ কাৰণে আমাৰ কি লাভ হ'ল যে ই এটা সূত্ৰ বনিলে সূত্ৰটো কি a + b হোল স্কয়াৰ আৰু হিফালে আমাৰ হৈ গল 4ab নিশ্চয় ইকনলকে তোমালোকে ধৰিব পাৰিছা আমি 4ab বনালো চোৱা এই 4 টো আমি দেখা পাইছো কিন্তু 4 ৰ লগত কিন্তু ab আছে গতে আমি ab টো খেদিব লাগিব নহনে বৰ ৰিমুভ কৰিব লাগিব তাৰ কাৰণে ডিভাইডিং both side by ab তুমি সেই তেনেকে ডিভাইড কৰি দিয়া এটো তুমি এটা কাম কৰা a + b হোল স্কয়াৰ মানে a + b দুটা এনেকে লিখি লোৱা আৰু ab টো তলত পাতি দিয়া তেতিয়া a পিনু 4ab ab ৰে ডিভাইড কৰিলে ab তোমালোকৰ কেনসেল হৈ গুছি গল তে ক'বলগীয়া কথা একো নাই বোলে ab কেনসেল হ'ল গতিকে আমি 4 টো পালো গতে 4 টো আমি ওলাই গৈছে ইয়াতে তুমি এটা কাম কৰিবা প্ৰথম a + b টো ৰাখি দিয়া আৰু সেকেন্ড যেটো a + b আছে সেই a + b টো ab ৰে ডিভাইড কৰিবা এই দুটাৰ ভিতৰত যিকোনো এটাক ডিভাইড কৰিব লাগে গ্ৰেটাৰ দেন 4 এতিয়া চোৱা আনসাৰ আমাৰ ওলাব আৰু এটা ওলাবলে আগবাঢ়িছে a + b ব্ৰেকেট ইউজ কৰিছো এটো আমি সেপাৰেট কৰিব পাৰো a by ab b by ab গ্ৰেটাৰ দেন 4 আমি আকৌ লিখিছো একেটাকে ইয়াতে চোৱা a goes cancel আমি 1 লিখিম b goes cancel কৰিলে আমি 1 এটা লিখিব লাগে ন গতিকে এটো আমি 1 by b পালো এটো 1 by a পালো গতিকে গ্ৰেটাৰ দেন 4 ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ একচুয়ালি আনসাৰ ওলালে চোৱা a + b 1 by b 1 by b মানে টাৰ্ম দুটাত কি হৈ আছে চেঞ্জ কৰিলে হৈ গল পজিশনটো যেহেতু প্লাসত আছে একো সমস্যা সৃষ্টি নহয় গতিকে আমি নিউলি লিখি দিও a + b 1 by a + 1 by b গ্ৰেটাৰ দেন 4 hence showed গতিকে আমি প্ৰমাণ কৰি দেখুৱাব পাৰিলো গতিকে ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ প্ৰমাণটো সম্পূৰ্ণ পাই গলা এতিয়া কেৱল তোমালোকে প্ৰশ্নটো বুজি লৈ প্ৰেক্টিছ কৰাহে কাম এতিয়া নেক্সট আহি গল আমাৰ বি নম্বৰৰ সলিউশন এবাৰ আহিলে তোমালোকৰ 4 নম্বৰ b2 ইয়াতে কৈছে দুটা সংখ্যাৰ যোগফল sum of two numbers is 1 আৰু হিহঁতৰ প্ৰতিক্ৰম দুটাৰ যোগফল হিহঁতৰ যেটো ৰেচিপ্ৰকেল হ'ব ৰেচিপ্ৰকেল কৰি পেলাই যদি আমি হিহঁতৰ মানে সাম লওঁ যোগফল লওঁ তেতিয়া নিম্নতম মান কি হ'ব মানে লিস্ট ভ্যালুটো তোমালোকক বিচাৰিছে এটা প্ৰথমতে দুটা আমি নাম্বাৰ ধৰি লওঁ ধৰা হ'ল সংখ্যা দুটা ন সংখ্যা দুটা let two numbers be ধৰা হ'ল সংখ্যা দুটা a, b আমিতো দুটা সংখ্যা ধৰিবই লাগিব আৰু সংখ্যা দুটাৰ যোগফল বুলি কৈছে sum according to question a + b = 1 হ'বই নিশ্চয় সেই কথাটো তোমালোকে পালা আৰু এই সংখ্যা দুটা ইকুৱেল নে আনইকুৱেল আমি এই কথাটো স্পষ্ট কৰা নাই দেই সেইকাৰণে আমি লিখিব পাৰো নাও এতিয়া
a minus b whole square greater than equal to 0 to equal হ'ব পাৰে কাৰণ আমি মেনশন কৰা নাই গটিকে পজিটিভ হ'ব মানে হয় না না শূন্যতকে ডাঙৰ বা শূন্যৰ সমান বুলি আমি ধৰিব পাৰো এতিয়া এই ফৰ্মুলাটো আমাৰ ব্ৰেক কৰিলে মানে ভাঙি দিলে এই বস্তুটো আমি পাম আৰু যেটো নেকি আমি ক্লাস 8 তে শিকিছিলো a - b whole square সূত্ৰটো এতিয়া তোমালোকে কি কৰিবা চাবা দেই এই কন্টেটা মই কাম কৰিম এটো তোমাৰ প্লাস 2ab দি দিম এটো প্লাস b স্কয়ার ঠিক আছে তো মাইনাস 2ab টো পাবলৈ হলে তো মাইনাস 4ab কৰি দিয়া তেতিয়া তোমাৰ কি হ'ব 2ab পা 4ab মাইনাস কৰিলে আকৌ মাইনাস 2ab হ'ব গতিকে আমাৰ ব্যালেন্স হৈ আছে আমি বস্তুবিলাক একে ৰাখিব লাগিব তে প্ৰথমটোৰ পৰা আমি প্ৰথম তিনটাৰ পৰা আমি কি পালো যে এটো এটা সূত্ৰ হয় a + b হোল স্কয়াৰ আৰু মাইনাস যেটো 4ab আছে তুমি হিফালে পঠাই দিয়া মানে কোন সাইডে যাব 0 থকা ফালে যাব প্লাস 4ab হল এতিয়া তুমি এটা কাম কৰা এই অংকটো আগতে ইতিমধ্যে কৰি অহা লিখিয়ে হয় গটিকে কি কৰিবা সোৱা ইয়াতে a + b তেনেকে দুবাৰ পাতি দিবা আৰু ab এটাৰে ডিভাইড কৰি দিবা ইয়াটো 4ab ab ৰে ডিভাইড কৰি দিবা এটো তোমালোকৰ কেনসেল গল ধৰিব পাৰিছা তাৰ পিছত কি হ'ব সোৱা এপিনে a + b থাকিব আৰু এতিয়া 1 ab ৰে যদি আমি ডিভাইড কৰো কি হ'ব 1 ab ৰে ডিভাইড কৰো এই অংকটো ইতিমধ্যে মই তোমালোকক কৰি দেখুৱাইছিল অলপ আগৰ প্ৰশ্নটোত এটো যদি ab ৰে ডিভাইড কৰো greater than equal to 4 হ'ব আৰু ইয়াৰ পৰা তুমি a + b টো পাবাই আৰু এটো a কেনসেল গলে 1 b কেনসেল গলে 1 তাৰ মানে কি থাকিলে এটা 1/a থাকিলে এটো 1/b থাকিলে গতিকে আমি 1/a plus 1/b বুলি লিখি দিছো greater than equal to 4 এটা তোমালোকক কোৱা আছে যে a plus b equal to 1 গতিকে এটো তোমালোকৰ কি হৈ গল 1 হৈ গল গতিকে 1/a plus 1/b greater than equal to 4 গতিকে আমি ক'ব পাৰো যে 1/a 1/b greater than equal to 4 হয় এটা কথাটো হল কি সোৱা 4 তকে 1/a 1/b এটো সোৱা ৰেচিপ্ৰকেল মানে কি ধৰিলা তুমি a ধৰিছা ৰেচিপ্ৰকেল কি হ'ব 1/a মানে প্ৰতিক্ৰম হয়নে আকৌ যে b আছে এটো কি হ'ব 1/b ইহতৰ যোগফলটো বিচাৰিছে গতিকে 1/a আৰু 1/b যোগফলটো তোমালোকৰ ওলাইছে কিমান ওলাইছে 4 তকে ডাঙৰ বা সমান গতিকে সৰু সংখ্যা কোন হ'ব 4 তকে ডাঙৰটো আমি লব নোৱাৰো গতিকে 4 ৰ সমানটো লব পাৰো গতিকে মিনিমাম ভ্যালু হয়নে নিম্নতম মান নিম্নতম ভ্যালু লিষ্ট ভ্যালু কিমান হ'ব তোমালোকৰ কাৰণে 4 হ'ব বহুত দৰকাৰী অংক দেই এটো পৰীক্ষা তোমালোকৰ প্ৰায় আহি থাকে সেইকাৰণে কৰি দিলো তাৰ পিছত আহা কোৱেশ্চন নম্বৰ সি এনেকুৱা ধৰণৰ কোৱেশ্চনটা ইতিমধ্যে তোমালোকৰ আমি কৰি আহিলো আকৌ পুনৰবাৰ ওলাইছে এতিয়া তোমালোকে এই সূত্ৰটো মনতো ৰাখিব লাগে দেই এটো বেলেগ সূত্ৰ প্ৰমাণ কৰে এটোৰ ইউজ হ'ব এতিয়া সোৱা তোমালোক আকৌ দিয়া আছে যে a not equal to b তোমালোকৰ আৰম্ভণিতে এবু কথা কোৱা আছে যে a not equal to b যদি not equal to b হয় তেনেহলে a আৰু b ৰ ডিফাৰেন্সৰ স্কয়াৰটো কি হ'ব পজিটিভ হ'ব ঠিক আছে আৰু ইয়াতে আমি দেখা পাইছো ইনইকুয়ালিটি সাইনটোত ইকুয়ালিটি নাই মানে ইকুৱেল সাইন নাই গতিকে আমি not equal থাকিলে ইয়াত ইকুৱেল সাইন আমি কেতিয়াও দিবও নোৱাৰো সেই কথাটো মনত ৰাখিবা তে ইয়াতে not equal থাকিলে ইয়াত ইকুৱেল সাইনটো আমি নিদিও দিলে মানে কি হ'ব ভুল হ'ব আৰু আমি ভুল কৰিবলৈ তো কৰা নাই গতিকে a স্কয়াৰ minus 2ab plus b স্কয়াৰ greater than 0 তাৰ পিছত কি কৰিম এই 2ab টো এটো সাইডলে পঠাই দিও আমি কাক ৰাখি দিও a স্কয়াৰ plus b স্কয়াৰ greater than 2ab এতিয়া আমি কি কৰিম সোৱা এই ৰাখিটোৰ লগত অলৰেডি a স্কয়াৰ b স্কয়াৰ আছে ইয়াৰ লগত আকৌ a স্কয়াৰ b স্কয়াৰ এটা প্লাস কৰা হিফালেও তুমি a স্কয়াৰ b স্কয়াৰ এটা প্লাস কৰা লগত কিন্তু 2ab টো থাকিব এটোটো আছে অলৰেডি থকা ৰাখিটোৰ লগত আমাৰ কথা নাই আৰু নতুনকে a স্কয়াৰ b স্কয়াৰ এফালেও দিছো ঠিক আছে ইয়াতে তুমি কি পালাগে সোৱা a স্কয়াৰ স্কয়াৰ 2a স্কয়াৰ b স্কয়াৰ 2b স্কয়াৰ গতিকে আমি 2 এটা কমন লৈ ডাইৰেক্ট a স্কয়াৰ প্লাস b স্কয়াৰ লিখিলে আমাৰ এটা স্টেপ হলো আমাৰ সমু হ'ব আৰু এটো হ'ব তোমাৰ a প্লাস b হোল স্কয়াৰ ছাত্ৰছাত্ৰী সকল এটা তোমালোকে এটা কাম কৰিব লাগিব ৰিজাল্টটো যেহেতু তোমাৰ সমুখতে এটো ওলাই আছে হেকাৰণে তুমি 4 এটাই ডিভাইড কৰা 4 এটাই ডিভাইড কৰিলে তুমি ৰিজাল্টটো পাইয়ে যাবা 4 টো সোৱা এটো a plus b by 4 ওপৰত তোমালোকৰ স্কয়াৰ আছে তলটো স্কয়াৰ নাই ইয়াটো কেনসেল আউট হলে এটো 2 হ'ব গতিকে আমি
a square b square by 2 ৰিজাল্টটো ইতিমধ্যে পাইছো দেই এটো পাইছো সোয়া এটো ৰিজাল্ট তোমালোকৰ আহিয়ে গৈছে আৰু এটো হৈ গল সোয়া এটো জাস্ট এটা অ্যাৰেঞ্জমেন্ট আছে হে আমি 4 to 2 কৰি পেলাই ব্ৰেকেট দি হোল স্কয়াৰ কৰিলে তোমালোকৰ ৰিজাল্টৰ লগত মিলি যাব মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা একচুয়ালি দেই মই ফৰ্মুলা বুলিয়ে কৈছো গটিকে তোমাৰ মই কৈ আছো যে কোনবা প্ৰমাণত এটো আমি ইউজ কৰিম ঠিক আছে তোমালোকৰ সি লকে প্ৰশ্নৰ সমাধান পাই গলা এতিয়া নেক্সট সমাধান তোমালোকৰ আহি আছে ছাত্ৰ-ছাত্ৰী সকল 4c হয়নে 2 নম্বৰত c নম্বৰত তোমালোকৰ দুটা আছিল 1 নম্বৰত অলৰেডি কৰিলো 2 নম্বৰটো হাত লৈছো এটো এটা বহুত দৰকাৰী প্ৰশ্ন হয় তোমালোকৰ গতিকে এটো প্ৰেক্টিস মন ৰাখিবা ইয়াতে কৈছে যে a + b = 1 আৰু a + 1 by whole square plus b + 1 by b whole square greater than 25/2 গতে এইটো আমি প্রুফ কৰিব লাগিব এটো তোমালোকৰ গিভেন বা দিয়া আছে সলিউশন বুলি আমি লিখি ললো এটা সমাধান প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়িম ধৰা হল লেট বুলি তোমালোকে লিখি লবা x not equal to আমি দুটা ৰাখি ধৰিছো এটা x এটা y but they are not equal এটা সমান নহয় তে সমান যদি নহয় হিহতৰ ডিফাৰেন্সৰ যেটো স্কয়াৰ হ'ব কি হ'ব পজিটিভ হ'ব হয়নে গটিকে ইটোৰ পৰা ইটো মাইনাস কৰি স্কয়াৰ কৰিলে এই সংখ্যাটো কেতিয়াও নেগেটিভটো নাথাকে এটো পজিটিভ হ'ব গটিকে আমি এটো লিখিলো আৰু এটো লিখাৰ পিছত আমি ইয়াৰ ফৰ্মুলাটো গমে পাইছো যে 2xy + y square greater than 0 x square plus y square greater than 2xy ঠিক আছে আমি দুইফালে x square y square plus কৰিম x square y square অলৰেডি আছে আকৌ x square y square plus কৰিম একেটা ধৰণৰ অংক অলৰেডি তোমালোকক কৰি দিয়াই হৈছে মাত্ৰ তোমালোকে বস্তুটো এবাৰ চালে ভালকে মনত ৰৈ যাব আৰু এটো তোমালোকৰ কি হল x square 2x square গো আমি এটো একেলগে শৰ্টকে এনেকে লিখি পেলাম এটা স্টেপ আমাৰ ছুটি হ'ব আৰু এটো হ'ব x + y whole square ঠিক আছে আমি যদি x square y square টো ৰাখি দিও তেতিয়া আমি 2 টো কি কৰিম এই 2 টো এফালে ডিভাইড হৈ গুছি যাব তললে 2 টো গুছি আহিব x + y whole square ঠিক আছে এই ইনইকুৱেল টু এতিয়া তোমালোকে যে আমি বনাই ললো না এই প্রুফ কৰিব কাৰণে এই যে প্রুফটো কৰিম এই প্রুফটো কৰিব কাৰণে এই সমতাটো আমি সহায় লম ঠিক আছে এটা তোমালোকে এটো মাৰ্কিং কৰি থৈ দিয়া এতিয়া আমি এই x ৰ ভ্যালু y ভ্যালু আমি কিবা এটা বহুৱাম কিবা এটা নহয় ইয়াতে ইয়াৰ পৰাই আমি কৰিম মাত্ৰ তোমালোকে কামটো ভালকে চাই থাকা x = a plus 1 by a2 এটোক আমি x বুলি ধৰিছো দেই আৰু y = b plus 1 by b বহুৱাই পাও ন কি লিখিম পুটিং x = a plus 1 by a y = b plus 1 by b বহুৱাই পাও ক'ত বহাম ইন ইকুৱেশ্যন 2 অসমতা 1 ত বহাম এটো তোমালোকৰ কন্ডিশনটো প্ৰুফ কৰিবৰ কাৰণে আগতিয়াকৈ আমি ৰেডি কৰি ললো হেকাৰণে তোমালোকৰ প্ৰেক্টিছৰ দৰকাৰ হ'ব সো এটো কৰা নিয়ম আৰু আছে দেই গটিকে মই তোমালোকৰ এটো সহজ বুলি ভাবি এটোকে আগবঢ়াইছো এটা তোমালোকে সোৱা মই কামটো কি কৰি আছো গটিকে 1 ইমপ্লাই আমি 1 অধে বহাম তে x ৰ ভ্যালু কিমান হ'ব এটো হ'ব a + 1 by a whole square y ভ্যালু হ'ব b + 1 by b whole square তাৰপিছত গ্ৰেটাৰ টু থাকিবই তাৰ পিছত তলত 2 থাকিব আৰু x ৰ ভ্যালু কিমান হ'ব a + 1 by a b y ভ্যালু হ'ব b + 1 by b এটো থাকিব আৰু ব্ৰেকেট দি পেলাই ওপৰত স্কয়াৰ থাকিব গম পাইছা নহয় চাগে এতিয়া তোমালোকৰ a পাৰ্টটো অলৰেডি এটো পাইয়ে গৈছা এই ফালৰ পাৰ্টটোহে এতিয়া আমাৰ জুজি থাকিব লাগিব নহয় নে গতিকে অকমান কষ্ট আছে a + 1 by a whole square b + 1 by b whole square greater than ইয়াতে তোমালোকে এটা কাম কৰিব লাগিব সো a আৰু b হয়নে a আৰু b যোগফল কিমান আছে সো a + b মানে কি 1 গতিকে a আৰু b ৰ ভ্যালুটো তোমালোকৰ কি হ'ব 1 হ'ব আৰু থাকিব 1 by a plus 1 by b আৰু তলতটো আমাৰ 2 টো থাকিবই গতিকে ওপৰত আমাৰ হোল স্কয়াৰ থাকিলে ধৰিব পাৰিছা চাগে তোমালোকে since a plus b equal to 1
তোমালোকে ইয়াতে a আৰু যেটো b পাইছা হেতৰ যোগফল মাজত যোগচিন আছে গতিকে 1 বহাই দিলো 1/b টো এটো তোমালোকৰ লিখি দিলো ঠিক আছে এতিয়া আমি হ'ব এটো তোমালোকে ইকুৱেচন ইনইকুৱেচন মানে অসমতা তোমালোকে 2 দি লোৱা ঠিক আছে এটা তোমালোকে এটা কথা পাব লাগিব মানে মই তোমালোকক শিকাম যেটো নেকি বস্তু তোমালোকে বুকত পোৱা নাই সেই কথাটো তোমালোকে ইয়াতে ইউজ কৰিব লাগিব দেই আমি জানো যে মানে প্ৰুফটো কৰিবৰ কাৰণে এটা কন্ডিশন আমি টানি আনিমা we know that এটো অসমীয়াত কি কব সমান্তৰ মাধ্য greater than হৰাত্মক মাধ্য এটো তোমালোকৰ আগৰ পূৰ্বতে উচ্চ গণিততহে আছিল ক্লাস 10 ত এতিয়া হেতু উঠাই দিলে গটিকে দিলাই যদিও তাৰ আকৌ ইউজটো কিন্তু বা আৰু সূত্ৰটো আমাক জানিব লাগিব ন সমান্তৰ মাধ্য সদায় হৰাত্মক মাধ্যতকৈ ডাঙৰ এটো হৰাত্মক মাধ্যটো কি বুলি কয় HM বুলি কয় ঠিক আছে আৰু এটো তোমালোকক কি কয় AM বুলি কয় ইংৰাজী arithmetic mean always greater than harmonic mean আচ্ছা চোৱা এই বস্তুটো কি এতিয়া যদি আমি দুটা সংখ্যা লওঁ তাৰ arithmetic mean কি হ'ব যে a আৰু b প্লাস কৰি 2 ৰে ডিভাইড কৰি দিব লাগিব এটো কয় arithmetic mean তোমালোকে সমান্তৰ প্ৰগতি নামৰ যেটো চেপ্টাৰ আছে উচ্চ গণিতত তাত যেতিয়া পাবাগে তোমালোকে গম পাবা যে সমান্তৰ মাধ্য কেনেকৈ উলিয়ায় যিকোনো দুটা সংখ্যাৰ সমান্তৰ মাধ্য হ'ব সংখ্যা দুটাৰ যোগফলৰ আধা ঠিক আছে আকৌ হৰাত্মক মাধ্যটো কেনেকৈ উলিয়াম সংখ্যা দুটা যেনিবা a আৰু b এ হয় কিন্তু হৰাত্মক মাধ্য কেনেকৈ উলিয়ায় দুটা থকা কাৰণে ইয়াত তুমি 2 পাতিবা আৰু a আৰু b সংখ্যাটা ৰেচিপ্ৰকেল হৈ প্লাস হ'ব এইটো এই বস্তুটো কয় হৰাত্মক মাধ্য হাৰমনিক মিন আটো কি লিখে 2/1/a + 1/b এই বস্তুটো দুটা নাম্বাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হয় এতিয়া তোমালোকে চোৱা আমি a + b ভ্যালু কিমান আছে হেতু ইতিমধ্যে গম পাইছো যে a + b ভ্যালু সদায় 1 এ হয় তোমালোকৰ ইয়া দি থৈছে চোৱা a + b মান 1 গটিকে আমি a + b ঠাইত কি লিখিম 1 লিখিম আৰু ইয়াতে 2 হৈ যাব তাৰ পিছত এটো তোমালোকৰ কি হ'ল 2 থাকিবই 1/a + 1/b ধৰিব পাৰিছে না ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকৰ কি হ'ব ক্ৰস মাল্টিপ্লিকেশন অসমতাটো হয় দে ইনইকুৱেলিটি টু ক্ৰস মাল্টিপ্লিকেশন খাতে তে এটোৰ লগত এটো ইনটু কৰিলে কিমান হ'ব 1 থাকিব ন গটকে 1/a + 1/b greater than এটোৰ লগত এটো ক্ৰস কৰিলে এটো কিমান হ'ব 4 হ'ব তাৰ পিছত কি কৰিম চোৱা মই আগতে কৈছো যে অংকটো প্ৰেক্টিছৰ অভাৱ হলে অংক কৰিব নোৱাৰিবা নম্বৰ নাপাবা 1 এটাৰ both side 8 কৰা এডিং 1 on both side দুই ফালে যদি 1 টা প্লাস কৰো কারণ আমাৰ 25 ওলাব লাগিব ন গটিকে 1 + 1/a + 1/b greater than এটো হেবু কিমান হ'ব 5 তাবা দুই ফালে হোল স্কয়াৰ কৰা ইনইকুৱেলিটি টু আমি both side হোল স্কয়াৰ কৰিব পাৰো তে 1 + 1/a + 1/b হোল স্কয়াৰ এটো হ'ব তোমালোকৰ 5 স্কয়াৰ on squaring দেই ঠিক আলটিমেটলি এতিয়া আমি কি কৰিম চাবা সবকে আমি 2 এটাও ডিভাইড কৰি দিও দেই 2 এটাই ডিভাইড কৰিলে এটো তলত 2 এটা আহি যাব 1 + 1/a 1/b হোল স্কয়াৰ greater than 25 হ'ব আকৌ 2 ৰে ডিভাইড কৰিছো বুলি কৈছো নহয় তলত 2 এটা আমি লিখিব লাগিব ঠিক আছে গতিকে আমি এটো লিখিলো এতিয়া আমি এই ইনইকুৱেলিটিক আমি নাম দিম 3 সোয়া তোমালোকক এটা কথা মই কৈ দিছো যে a greater than b b greater than c হলে a greater than c হয় এই লটো বা বিধিটো তোমালোকে নিশ্চয় জানা এতিয়া তোমালোকৰ কি হলগে সোয়া এই 2 আৰু 3 from 2 and 3 we get 2 আৰু 3 ৰ পৰা পাও অসমতা দুটা আমি লগ লগাম কি আছে সোয়া a + 1/a দেখা পাইছে না তোমালোকে a + 1/a whole square plus b + 1/b whole square হেতু কাটকে ডাঙৰ 1 + 1/a + 1/b whole square by 2 কে ডাঙৰ আকৌ a টো কাটকে ডাঙৰ এটো 25/2
2তকৈ ডাঙৰ তোমালোকে এই দুয়োটা ইনইকুৱেশ্যন ভালকৈ চোৱা প্ৰথমতে গোটেই লাইনটো মই লিখি ল'লোঁ ইয়াৰ পৰা ইয়ালৈকে তোমালোকে ইয়াৰ পৰা ইয়ালৈকেতো মই লিখি লোৱা দেখিলা এতিয়া এই যিটো এক্সপ্ৰেশ্যন এই এক্সপ্ৰেশ্যনটো বা ৰাশিটোৰ মান ডাঙৰ কাতকৈ ডাঙৰ 25/2 এতিয়া কি হ'ল ইয়াতকৈ ই ডাঙৰ ইয়াতকৈ ই ডাঙৰ গতিকে ই আটাইতকৈ সৰু গতিকে ইয়াতকৈ ই ডাঙৰ হ'বই লাগিব নহয়নে বাৰু কণ্ডিশ্যনেলি সেইটো খাটিব গতিকে a + 1/a হোল স্কুৱেৰ b + 1/b হোল স্কুৱেৰ গ্ৰেটাৰ দেন 25/2 হেন্স প্ৰুফ গতিকে প্ৰমাণ কৰা হ'ল দেই গতিকে তোমালোকৰ প্ৰমাণটো মই সম্পূৰ্ণ কৰি দিলোঁ চাবা তোমালোকে কমেণ্ট দিবা যে প্ৰশ্নবোৰ তোমালোকৰ বোধগম্য হৈছে নে নাই জনাবা কাৰণ আমি সেইবোৰ জানিবলৈ পালে ভাল পাওঁ আৰু যিমান পাৰিছোঁ তোমালোকক অলপ বুজি পোৱা ধৰণে কৰিবলৈ যত্ন কৰিছোঁ তাত যদি কিবা ত্ৰুটি ৰৈ গৈছে নাজানো আৰু অৱশ্যে আৰু বেলেগ মেথড আছে হয়তো অকণমান চুটি দীঘল হ'ব পাৰে গতিকে মই এইটোৱে ভাল বুলি ভাবি তোমালোকলৈ আগবঢ়ালোঁ তোমালোকে ভিডিঅ'টো ভাল পালে মোক ক'বা এতিয়া নেক্সট কুৱেশ্যন আমি 5লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 5 নম্বৰলৈ আহিছোঁ ইয়াতে তোমালোকক কি কৈছে চোৱা এ বি চি সবেই কি নাম্বাৰ 0তকৈ ডাঙৰ নাম্বাৰ 0তকৈ ডাঙৰ নাম্বাৰবিলাকক কি বুলি কয় ধনাত্মক সংখ্যা বা যোগাত্মক সংখ্যা এ বি চি নাম্বাৰবিলাক আমি সদায় পজিটিভেই ধৰিব লাগিব যদি আমি নাম্বাৰ হিচাপে ধৰোঁ আচ্ছা এতিয়াতো আমি এ বি চি কি ধৰিম ইয়াতে স্পষ্ট হোৱা নাই যদি আমাৰ ট্ৰু ফলছ বুলি ক'লেহেঁতেন এ বি চি ভেলু আমি 1 2 3 4 তেনেকুৱা আমি বহাই পেলাই গম পালোহেঁতেন কোনটো ডাঙৰ কোনটো সৰু কিন্তু তোমালোকক এইটো চোৱা যেটো ভেৰিয়েবলত দিছে a square b square c square always greater than equal to ab plus bc plus ca গতিকে ইয়াৰো ঠিক তেনেকৈ আৰু বেলেগ নিয়ম আছে মই এটা নিয়ম কৰি দিছোঁ আৰু সেইটো নিয়মকে তোমালোকে চাবা যদি আৰু বেলেগ মেথড আমি দুটাটো ইয়াতে নিশিকাওঁ দিয়া গতিকে যথেষ্ট আকৌ কামো বাঢ়ি যাব পেজো লাগিব এতিয়া মই তোমালোকক কৈছোঁ চোৱা যিহেতু ইয়াতে আমাক দিয়ে থৈছে যে a b c কি হ'ব পজিটিভ আমি যিকোনো দুটা সংখ্যাৰ যদি আমি ডিফাৰেন্স উলিয়াও ন যিকোনো দুটা সংখ্যাৰ ডিফাৰেন্স therefore a - b আমি যদি ডিফাৰেন্স উলিয়াও তাক যদি স্কোয়াৰ কৰি দিওঁ আকৌ হেতু কি হ'ব পজিটিভ ঠিক আছে আৰু a b c সম্বন্ধে কোৱা নাই আমাক একো যে a b c ইকুৱেল নে আনইকুৱেল সেইকাৰণে আমি ইকুৱেল সাইনটো ইয়াতে দিব পাৰো ঠিক তেনেকৈ আমি b পা যদি c মাইনাস কৰো আৰু স্কোয়াৰ কৰো হেতু পজিটিভ হ'ব বা 0ৰ ইকুৱেল হ'ব ঠিক তেনেকৈ c ৰ পৰা যদি আমি সদায় ক্ৰমত দেই a b b c c হেতু প্যাটাৰ্নতে সদায় পাতি থকা হয় এটো তোমালোকে লিখি ললা এটা এটো পজিটিভ নাম্বাৰ এটো পজিটিভ নাম্বাৰ এটো এই তিনিটা পজিটিভ নাম্বাৰ যদি আমি প্লাস কৰো তেতিয়া আকৌ পজিটিভই হ'ব তোমালোকৰ therefore a - b হোল স্কয়াৰ এটো এটা পজিটিভ নাম্বাৰ b - c হোল স্কয়াৰ এটো এটা পজিটিভ নাম্বাৰ c - a হোল স্কয়াৰ গটে পজিটিভ নাম্বাৰবোৰৰ সামটো যোগফলটো আকৌ কি হ'ব পজিটিভ হ'ব এতিয়া তোমালোকে চোৱা এটোটো ভাঙিব জানা তোমালোকে যে এটো এটা সূত্ৰই হয় ন a square minus 2ac b plus b square a2 ঠিক তেনেকৈ b square minus 2bc plus c square আকৌ তেনেকৈ c minus a whole square c square minus 2ca plus a square greater than equal to 0 এটা তুমি দেখা পাবা a square দুটা আছে গতিকে আমি 2a square ঠিক তেনেকৈ b square দুটা আছে 2b square আৰু c square দুটা আছে 2c square আৰু আমাৰ পিছফালে থাকিব 2ab 2bc 2c এটা মানে আমি বস্তুখিনি কি কৰি পেলালো স্কয়াৰ খিনি এটা পাৰ্ট কৰিছো আৰু স্কয়াৰ নোহোৱা টাৰ্ম বিলাক আমি এটা পাৰ্ট কৰিছো এতিয়া আমি ইয়াতে 2 এটা কমন লম আৰু কমন ললে আমাৰ a square b square c square যেহেতু 2 পাৱাৰ থকা নাম্বাৰখিনি আমি একেলগ হৈ গল আৰু ইয়াতে 2 এটা কমন ললে ব্ৰেকেটৰ ভিতৰত যিবোৰ টাৰ্ম আছিল অটোমেটিক হ'ব পজিটিভ হৈ গুছি যাব ঠিক আছে এটা এই নেগেটিভ পাৰ্টটো ৰাইট সাইডে লৈ গুছি যোৱা 2 into a square plus b square plus c square greater than equal to 2 times of ab plus bc plus ca both side 2 cancel কৰি দিয়া আৰু ফাইনালি তোমালোকৰ ৰিজাল্টটো ওলাই গল ছাত্ৰ-ছাত্ৰীসকল এটো এটা পদ্ধতি আৰু পদ্ধতি আছে এটো তোমালোকক শিকুৱাই নিশিকাও মানে আৰু এটা পদ্ধতিকে দিছো ভাল পালে তোমালোকে এটো পদ্ধতিকে কৰিবলৈ যত্ন কৰিবা ছাত্ৰ-ছাত্ৰীসকল এটো নেক্সট আহি গল তোমালোকৰ চোৱা ইয়াতে তোমালোকে দুটা পদ্ধতি ইউজ কৰিব পাৰা সৰু কাৰণে কৈছো আৰু যে এটো এফালে মাইনাস কৰি আনিও কৰিব পাৰা বা অন্য পদ্ধতিটো কৰিব পাৰা মই এটা তোমালোকক চোৱা সৰু কাৰণে দুটা পদ্ধতি কৰি দিব পাৰো আৰু ধৰা বা নকৰিলেও একো নাই বা এটাকে কৰি দিছো যে বেছি কৰি থাকিলে তোমালোকৰ খেলি মেলি লাগিব পাৰে
এইটো আমি সলিউশন কৰোঁ আমি এটা ৰুল জানো যদি a গ্ৰেটাৰ দেন b প্ৰুফ কৰিব লাগে তা আমি সদায় প্ৰুফ কৰিম যে a - b সদায় পজিটিভ বুলি দেখাবলৈ যত্ন কৰিম গতিকে a টো ইয়াতকে কি ডাঙৰ গতিকে a ৰাশিটোৰ পৰা a ৰাশিটো এতিয়া আমি কি কৰিম মাইনাস কৰিম মাইনাস কৰি পজিটিভ লাইন নাই আমি টেষ্ট কৰিম ন 2a স্কয়াৰ প্লাস b স্কয়াৰ এটো আটাইতকৈ সহজ পদ্ধতি বুলি বিবেচনা কৰা হয় মাইনাস a into a plus 2b ঠিক আছে আমি এই ৰাশিটো এফালে মাইনাস কৰি লৈছিল মাইনাস কৰিছত আমি অলপ ক্যালকুলেশন কৰিম ক্যালকুলেশন কৰি পজিটিভ লাইন নাই চাম যদি পজিটিভ হলে তেতিয়া বুজি পাম যে ই ডাঙৰ ই সৰু ঠিক আছে এটা তোমালোকৰ ব্ৰেকেট খুলিব লাগিব ইয়াতে 2a স্কয়াৰ b স্কয়াৰ minus a স্কয়াৰ minus এটো 2ba হ'ব twice ab বুলি আমি লিখি দিও ঠিক আছে ইয়াতে 2a স্কয়াৰ পা a স্কয়াৰ গলে a স্কয়াৰ plus b square minus 2ab এটা সূত্ৰই ওলালগে ন এটো a minus b whole square a minus b সূত্ৰটো আমি পালো ইয়াতে তোমালোকে এটা কথা যে ইয়াতে গ্ৰেটাৰ দেন দিছে তাৰ মানে ইয়াতে আমি এটা কথা স্পষ্ট a লগত b ইকুৱেল হ'ব নোৱাৰে কেলে হ'ব নোৱাৰে কাৰণ ইয়াতে তো যেটো চিন দিছে ইয়াতো ইকুৱেলিটি চিন নাই গতিকে আমি a not equal to b বুলি আমি ধৰিলাম আচ্ছা এটো কি উলা লাগে গতিকে a minus b whole square পজিটিভ এটো যদি পজিটিভ এই পজিটিভ ৰাশিটো আমি কাপা পাইছো a ৰাশিটোৰ পৰাহে পাইছোগে গতিকে হেতু পজিটিভ গতিকে আমি লিখিম 2a square plus b square minus a times of a plus 2b is positive এতিয়া a minus part to ইফালে লৈ যোৱা তোমালোকৰ আনসাৰ ওলাই গল গতিকে 2a square plus b square greater than a into a plus 2b ছাত্ৰছাত্ৰী সকল তোমালোকৰ প্ৰমাণ 2 নম্বৰ 5ৰ হৈ গল এতিয়া আমি নেক্সট প্ৰশ্ন 3 নম্বৰ পৰা আৰম্ভ কৰো 5ৰ আমি 3 নম্বৰটো হাতত লৈছো সোৱা a by b square b by a square greater than 1 by a plus 1 by b এটো ঠিক তেনেকে ইয়াৰ আগৰটো যেনেকে কৰিছিলো a ৰাশিটোৰ ওচৰলে a ৰাশিটো আমি মাইনাস কৰিলে মাইনাস কৰি আমি কি কৰিম সৰল কৰিম হল কৰাৰ পিছত যদি দেখো যে পজিটিভ ওলাইছে তেতিয়া আমি এটো ডাঙৰ বুলি বিবেচনা কৰিম পজিটিভ ওলালে ডাঙৰৰ ফালে আনিলে সদায় হেতু দেখাব লাগে এতিয়া প্ৰথমতে তুমি কাম কৰা এফালে অলপ লিখিছো a by b square b by a square minus 1 by a minus 1 by b ঠিক আছে এই ৰাশি দুটা এফালে লৈ আহিলো এটা গুটি ৰাশিটো হিসাব পত্ৰ এটা আমি কৰিম কৰি পেলাই আমি সোৱা ইয়াতে এলসিএম কিমান হ'ব a square আৰু a LCM a square হ'ব b square আৰু b LCM b হ'ব ডাঙৰটো ধৰিব লাগে দেই গতিকে LCM তোমালকে পাই গলা b square কে ডিভাইড হ'ব গতিকে a square থাকিব a square লগত a ইনটু কৰিলে এটো হ'ব a কিউব a square b থাকিব এটো হ'ব b কিউব মাইনাস তাৰ পিছত কি হ'ব সোৱা a ৰে 1 ডিভাইড কৰিলে এটা a ক্যান্সেল হ'ব a b square তাৰ পিছত নেক্সট কি হ'ব তোমালকৰ b a b ক্যান্সেল কৰিলে a square b ঠিক আছে এতিয়া হেখিনি পালা হোৱাৰ পিছত এতিয়া আমি এটা কাম কৰিম আকৌ ইকুৱেল সাইন দি আছো বাৰু এতিয়ালৈকে ইনইকুৱেলিটি কথাটো অহা নাই এটা কি কৰিম a কিউব আৰু a square b এই ৰাশি দুটা তোমালকে সোৱা এই মই ৰাউন্ড কৰি দিছো এই ৰাশি দুটা আমি এটা কি কৰিম কমন লবৰ কাৰণে ঠিক কৰিম গতে a square যদি আমি কমন লওঁ ইয়াতে a এটা থাকিব ইয়াতে মাইনাস কি থাকিব b থাকিব ঠিক আছে আকৌ নেক্সট ৰাশিটোত যদি আমি a দুটাৰ পৰা যদি b square টো কমন লওঁ তেতিয়া আমাৰ b minus a থাকিব তোমালোকে নিশ্চয় ধৰিব পাৰিছা কি কৰি আছো এতিয়া এটা কাম ইয়াতে হ'ব দেই a square b square ইয়াতে a সাইন টো কিনো চেঞ্জ কৰি দিব লাগিব তেতিয়া a minus b এটা ফেক্টৰ হিচাপে আমি কমন লব পাৰিম মাইনাস চিন কৰি দিলো দি এটো b square থাকিবই আৰু এটো কি হ'ব a minus b হৈ যাব আগত মাইনাস চিন দি পেলাই নেগেটিভ পদ বিলাক এৰেঞ্জ কৰা হয় পজিটিভৰ ক্ষেত্ৰত হেতু সমস্যা নাই এতিয়া আমি a minus b যদি কমন লওঁ তেতিয়া আমি পাম a minus b আৰু ব্ৰেকেটৰ ভিতৰত কম্বাইন কৰি দিলো a square minus b square ঠিক আছে সাইজোৱা তোমালোকে অসুবিধা ক'ত হৈছে কোবা তে a minus b আৰু এটো a square minus b square মানে a minus b into a plus b আৰু তলত থাকিব a square b square এতিয়া তোমালোকৰ এটো a minus b whole square হ'ব কাৰণ a minus b whole square থকা মানে জানিবা এটো পজিটিভ
আৰু a আৰু b তোমালোকৰ আছে এই দুটাটো পজিটিভ আৰু তলত স্কয়াৰ হৈ আছে এইবোৰ গুটেইবোৰ তোমালোকৰ কি হৈ গল পজিটিভ আৰু গুটেইখিনি যদি পজিটিভ হয় তাহলে a ৰাশিটোও পজিটিভ গতিকে আমি গম পালো a by b square b by a square ঠিক আছে -1 by a -1 by b কি হ'ব পজিটিভ আৰু যদি পজিটিভ হয় তোমালোকে এটা কাম কৰি দিয়া a by b square b by a square greater than 1 by a plus 1 by b এই দুটা ইফালে গুচি গল গতিকে তোমালোকৰ মেইন প্ৰুফটো আহি গল ছাত্ৰ-ছাত্ৰী সকল এইটো ধৰণেও তোমালোকে অংকবোৰ কৰিব পাৰা মাইনাস কৰি আনি মানে মাইনাস কৰি আনি শেষত তুমি যেগিটা পদ পাবা হেগিটা পজিটিভ বুলি দেখাবলে ইয়াত পজিটিভ হয় কাৰণ হোল স্কয়াৰ মানে পজিটিভ আৰু প্লাস থাকা কাৰণে পজিটিভ গতিকে গুটে নাম্বাৰটো পজিটিভ আৰু এটো পজিটিভ মানে a ৰাশিটো পজিটিভ আৰু a হেতু পজিটিভ হলে এই নাম্বাৰ গিটা ইটো সাইডে গুচি গৈ পেলাই তোমালোকক আনসাৰটো দি দিব গতে আৰু পদ্ধতি আছে ইয়াতে মই কৰি একচুয়ালি ঠিক আছে মই তোমালোকক আৰু এটা পদ্ধতিয়ে কৰি দিছো বাৰু নকৰো বুলি ভাবিছিলো চাই লোৱা কোনটো তোমালোকৰ সুবিধা হয় হেতুৱে তোমালোকে পৰীক্ষাত কৰিবা ইয়াতে abc বিলাক তোমালোকৰ কি নাম্বাৰ পজিটিভ নাম্বাৰ বুলি কৈছে গতিকে a - b হোল স্কয়াৰ সদায় কি হ'ব পজিটিভ এতিয়া তোমালোকে এটো কি পাবা a square minus 2ab plus b square is positive ঠিক আছে ইয়াতে এটা কাম কৰা a square minus ab plus b square minus ab তাৰ মানে 2ab to minus ab কৰি দুটা ভাগ কৰি পেলালো a square minus ab plus b square আৰু এই লাষ্টৰ minus ab to ৰাইট সাইডৰ আমি লৈ গুছি গলো চোৱা ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে এটা ফৰ্মুলা ইতিমধ্যে পাই আহিছা যে a cube plus b cube ফৰ্মুলাটো কি হয় a plus b into a square minus ab plus b square এই ফৰ্মুলাটো তোমালোকে চিনি পোৱা বা জানা আৰু এটো উৎপাদকৰ ফৰ্মুলা বুলি কয় কিউবৰ হয় না a cube plus b cube মানে এটা তুমি a পাৰ্টটো পাইছা চোৱা a পাৰ্টটো হে পাইছা তাৰ মানে ইয়াৰ লগত যদি মই a plus b এটা ইনটু কৰি দিও তেতিয়া গুটেটো মিলি পেলাই a cube plus b cube ফৰ্মুলাটো আহি যাব সেই কথাবোৰ আইডিয়া কৰিব পাৰিব লাগিব গতে দুইফালে আমি কি কৰিম a plus b ৰে ইনটু কৰিম গতিকে a plus b ৰে ইনটু কৰিলে কি হ'ব সোৱা a পিনেও তোমালকৰ কি হ'ব গ্ৰেটাৰ দেন ab into a plus b এটো তোমাৰ হৈ গল a cube plus b cube ফৰ্মুলা হয় না এটো মই তোমালকক অলৰেডি ওপৰ দি থৈছো গ্ৰেটাৰ দেন ab into a plus b তাৰ পিছত এতিয়া তোমালোকে কি কৰিবা সোৱা আৰু অলপ কাম আছে আকৌ দুইফালে ab ৰে ইনটু কৰি দিয়া আকৌ যদি ab ৰে ইনটু কৰা কি হ'ব a cube plus b cube to আছে আৰু লগত ab ৰে ইনটু কৰা আকৌ ab ৰে ইনটু কৰিলে এটো কিমান হ'ব a square b square আৰু লগত a plus b টো থাকিব এতিয়া তোমালোকে এতিয়া কাম এটা কৰিব লাগিব এই কামটো এটা কেনেকৈ কৰিম তোমালোকে চাবা a cube b cube into ab পালা a square b square ঠিক আছে এতিয়া a cube ইয়াৰ তললৈ তুমি a টো লৈ গুছি আহা এই টাৰ্মটো তুমি ইয়াৰ তললৈ লৈ গুছি আহা তেতিয়া কিমান হ'ব পাৰি এনেকৈ আনিব a cube plus b cube by কি হ'ব a square b square to ana sorry a to লৈ আহা তেতিয়াহে আনসাৰটো আহিব a square b square আৰু a plus b তললৈ a to লৈ যোৱা এইটো এই মই দাগ দে দিছো এটো ইয়াৰ তললৈ a b to লৈ যোৱা তাৰ মানে ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হ'ব চোৱা a টোৰ লগত a টো ক্ৰস মাল্টিপ্লিকেশন কৰিলে a টো হ'ব আৰু ইয়াৰ লগত ক্ৰস মাল্টিপ্লিকেশন a টো কৰিলে a টো হ'ব গতিকে আলটিমেটলি টাৰ্ম বিলাক জাস্ট কি কৰিছো অলপ চেঞ্জ কৰি দিছো দেই আনসাৰটো ওলাবৰ কাৰণে হেতু ব্যৱস্থা লৈছো একচুয়ালি এটা তোমালোকে কি কৰিবা চোৱা a কিউবক a square b square ৰে ডিভাইড কৰিবা b কিউবক ডিভাইড কৰিবা a square b square ঠিক আছে a ফালো তোমাৰ একেটা কাহিনী হ'ব a by ab b by ab ঠিক আছে ইয়াৰ দুটা a তিনটা a ইয়াতে এটা a কটা গল গতিকে a by কিমান হ'ব b square ইয়াতে তিনিটা b আছে ইয়াৰ দুটা b ক্যান্সেল গল ইয়াত b এটা থাকিব গতিকে b by a square ইয়াৰ এটোৱে ক্যান্সেল গল 1 by b plus ইয়াৰ b ক্যান্সেল গল 1 থাকিলে 1 by a ছাত্ৰ-ছাত্ৰী সকল এটো ধৰণেও তোমালোকে আনসাৰটো উলিয়াব পাৰিবা মই কৰি দিলো
তোমালোকে এটুকে চাই অঙ্কটো কৰিব পাৰিবা যেটো ভাল লাগে তোমালোকে কৰিবা দেখাই দিছো দেই গটিকে এই কোণৰ পৰা এনেকে স্টাৰ্ট কৰি আনিব লাগিব আৰু তাৰ কাৰণে ফৰ্মুলা সহায় ল'ব লাগিব ইয়াত যেনিবা ফৰ্মুলা কথা নাহে আৰু তাৰ পিছত আহিলে তোমালোকৰ আন এটা প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ আহিলে 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি হ'ল এতিয়া চোৱা a³ + b³ + c³ তোমালোকৰ কি আছে greater than 28 abc এটো একচুয়ালি কোৱেশ্চন নম্বৰ তোমালোকৰ 5 নে 4 আছিল জানো ৰবা দেই মোৰ গণগোল হৈ গৈছে মই বুকখন চাই লওঁ বাৰু ঘপককে লিখি দিলো বুকখন চাই পেলাই মই বস্তুটো মিলাই দিম ইয়াতে তোমালোকৰ 4 নম্বৰটোত এটো একচুয়ালি তোমালোকৰ 5 নম্বৰ হয় দেই এটো তোমালোকৰ একচুয়ালি 5 নম্বৰ হয় ঠিক আছে তো মই 5 নম্বৰটোকে কৰি দিছো বাৰু তাৰ পিছত মই তোমালোকৰ 4 নম্বৰটো কৰি দিম হা 4 নম্বৰটো ইয়াৰ পিছত কৰি দিম গতিকে অকমান নাম্বাৰিংটো খেলিমেলি হৈ গৈছে একো অসুবিধা নাই তোমালোকে এটো চাই লোৱা এটো এতিয়া আমি কেনেকৈ কৰিম যেই এটো কৰিবৰ কাৰণেও আকৌ ইয়াতে বিকল্প পদ্ধতিও আছে দুটা পদ্ধতি আছে পিছে এটো মই এটাকে কৰি দিম যেহেতু a b c এবিলাক পজিটিভ নাম্বাৰ তেনেহলে আমি এটা কথা ক'ব পাৰো যে a - b হোল স্কয়াৰ পজিটিভ b - c হোল স্কয়াৰ পজিটিভ c - a হোল স্কয়াৰ পজিটিভ এবিলাকটো হৈ যাব তে গুটে পজিটিভ নাম্বাৰখিনি আমি এড কৰো a - b হোল স্কয়াৰ প্লাস b এনেকুৱা এটা অলৰেডি আমি কৰিছো তোমালোকে চাই লবা c - a হোল স্কয়াৰ গটিকে পজিটিভ নাম্বাৰৰ যোগফল পজিটিভে হ'ব আৰু ইয়াৰ পৰা আমি কি পাম a square minus twice ab plus b square b square minus twice bc plus c square minus twice ca plus a square greater than 0 ইয়াতে তোমালোকে সব a square দুটা b square দুটা c square দুটা সোয়া 2a square 2b square 2c square minus 2ab minus 2bc minus 2ca আমি পাতিলো আৰু 2 এটা আমি কমন লব পাৰো বা 2 এটাই সবকে ডিভাইডও কৰি দিব পাৰো তুমি জিনকে ধৰণে কোৱা আনসাৰটো একেটাই হ'ব গটিকে এইটো পালোগে আমি 2 টো কমন হিচাপে লৈ ললো তাদেন 0 এটা চোৱা 2 এটাই যদি ডিভাইড কৰি দিও 2 এটাই ডিভাইড কৰিলে 2 টো কেনসেল যাব 0 কৰিলে কেনসেল কৰে পজিটিভ নাম্বাৰে ডিভাইড কৰিছে 2 টো পজিটিভ হয় ইয়াত প্লাস আছে গটিকে ইনইকুয়ালিটি সাইনটো একাটা ফালে মুভ কৰি থাকিব ন গটিকে আমি লিখিম a square plus b square plus c square minus ab minus bc minus ca greater than 0 আমি যেহেতু 2 টোৱে ডিভাইড কৰিছো 2 টো 0 হ'ব 2 টো কেতিয়াও 0 নহয় 2 not equal to 0 এটা ছাত্ৰ-ছাত্ৰী সকল এটা তোমালোকে যদি মন কৰা তোমালোকে ফৰ্মুলা এটাৰ এটা পাৰ্ট হে পাইছা ইয়া এটো এটা কমপ্লিট ফৰ্মুলা নহয় এই ফৰ্মুলাটো হ'বলৈ হলে ইয়াৰ লগত মই এটা ইনটু কৰিম চাবা a plus b plus c ইয়াৰ লগত ইনটু কৰি দিলো তেতিয়া ই এটা ফৰ্মুলালৈ ৰূপান্তৰ হ'ল হেকানা তোমালোকক যে আমি কওঁ যে ফৰ্মুলা বিলাক মুখস্থ ৰাখিবা হেতু কাৰণে ফৰ্মুলা বিলাক মুখস্থ কৰিব লাগে যেহেতু আমি অংক বিলাক ৰিজাল্ট পাবলৈ হলে তো বস্তুবোৰ তথ্যবোৰ যদি নহয় আমি কেনেকে কাম কৰিম এইটো ফৰ্মুলা কি হ'ল তোমালোকে নিশ্চয় গম পাইছা এইটো হ'ল তোমালোকৰ a³ + b³ + c³ minus thrice abc ফৰ্মুলা এই ফৰ্মুলাটোৰ ৰিজাল্টটোৱে হ'ল তোমালোকৰ এইটো মানে ওলোটাকে আহি গৈছে ন দা গ্ৰেটাৰ দেন 0 ইনটু সামথিং এটো 0 হৈ গুছি গল এতিয়া তোমালোকৰ কি হ'ল এই মাইনাস thrice abc টো যদি ইটো সাইডে লৈ গুছি যোৱা তোমালোকৰ যেটো আনসাৰ বিচাৰি আছিল ইনইকুয়ালিটিৰ আনসাৰটো তোমালোকে পাই গলা গতিকে গ্ৰেটাৰ দেন thrice abc গতিকে প্ৰশ্ন তোমালোকৰ সলিউশন পাই গলা তাৰ মানে আলটিমেটলি তোমালোকৰ প্ৰুফ হৈ গল ছাত্ৰ-ছাত্ৰী সকল এটা নেক্সট প্ৰশ্নটো তোমালোকৰ সলিউশন কৰিছো ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ এইটো ভিডিঅ' যেটো আমি 5 নম্বৰলৈকে কৰিম বুলি কলো অসা প্ৰশ্নটো লিখা খেলিমেলি হোৱা কাৰণে 5 নম্বৰটো অলৰেডি কৰি দিয়া হ'ল এতিয়া বৈছে থাকি গৈছিল 4 নম্বৰটো এটো মই তোমালোকক সমাধান আগবঢ়াইছো সলিউশন চোৱা এটো আমি আকৌ বিয়োগ কৰিব পাৰো ন গতে a³ - b³ আসলে মাইনাস হৈ আহিব a - b হোল কিউব এটো আসলে বহুত ভাল মেথড বুলিয়ে কয় কিন্তু সব অংক কৰিব নোৱাৰি সেই কাৰণে আমি প্ৰেক্টিস কৰিব লগা হৈ যায় কিছু অংকত গটিকে a³ - b³ আৰু এটো তোমালোকে গম পাইছা ফৰ্মুলাটো a - b হোল কিউব আমি এক্সপানশন কৰিম মানে a³ - thrice a square b plus thrice ab square
মাইনাছ বি কিউব এইটো তোমালোকৰ এই ফৰ্মুলাটোৰ ৰিজাল্টটো আগত মাইনাছ আছে বন্ধনী খুলিব লাগিব হয়নে গতিকে a কিউব মাইনাছ b কিউব ঠিকে আছে এটা ব্ৰেকেট ওপেন কৰিলে তো মাইনাছ a কিউব এই দুটা দেখোন কেনসেলই গ'ল তো প্লাস হৈ যাব আকৌ এটো মাইনাছ হৈ যাব আৰু এটো আকৌ প্লাস হৈ যাব আকৌ এটো লগতো এটো কেনসেল হল কি থাকিলেগে বাৰু এটা তোমালোকে চোৱা ইয়াতে 3ab কমনে আহিব ন 3ab কমন আহিলে আমি কি পাম a - b পাম তে a ৰাশিটো পজিটিভ হয় না নহয় এটা ডিসিশন আমাক লাগে ইয়াতে 3 টো পজিটিভ a টো পজিটিভ b টো পজিটিভ হয়নে বা ab টো পজিটিভ হে আৰু গটিকে a - b টো পজিটিভ হয় না ডেফিনেটলি পজিটিভ চোৱা ইয়াতে তোমালোকক দিয়া আছে a greater than b ঠিক আছে ইয়াৰ পৰা এটা কথা গম পাবা a - b কি হ'ব পজিটিভ তে a - b পজিটিভ 3ab পজিটিভ আলটিমেটলি গুটেই ৰাশিটোৱে তোমালোকৰ কাৰণে কি হ'ব পজিটিভ আৰু এটো যদি পজিটিভ a ৰাশিটো পজিটিভ কাৰণ ইয়াৰ পৰা কৰি গৈ আমি পজিটিভ ৰাশি পাইছো সেই কাৰণে আমি লিখিম a কিউব মাইনাছ b কিউব মাইনাছ a মাইনাছ b হোল কিউব পজিটিভ ঠিক আছে এতিয়া তেনেহলে এটো যদি পজিটিভ এই পাৰ্টটো ইটো সাইডে লৈ যোৱা আৰু যেটো থাকি যাব এইফালে হ'ব a কিউব মাইনাছ b কিউব আৰু ৰাইট সাইডে যোৱাটো হ'ব a মাইনাছ b হোল কিউব গতিকে তোমালোকৰ প্ৰুফ হৈ গল চোৱা এই অংকটোকে তোমালোকে আকৌ বিকল্প পদ্ধতি এটা কৰি দিছো যেহেতু মই কোৱেশ্চন 5 নম্বৰলৈকে কৰিম বুলি কৈছিলো 5 নম্বৰ হৈ গল একচুয়ালি হৈ গল তোমালোকৰ প্ৰশ্ন গটিকে এই অংকটো আমাৰ স্পেস অলপ থাকি গল গটিকে বিকল্প পদ্ধতিটো আকৌ পুনৰ মই কৰি দিছো চোৱা যেহেতু a b c এবিলাক পজিটিভ নাম্বাৰ গটিকে আমি যি কোনো দুটা পজিটিভ নাম্বাৰ যদি ইনটু কৰো কি হ'ব পজিটিভে হ'ব a আৰু b পজিটিভ গটিকে প্ৰডাক্ট ইজ পজিটিভ পূৰণফলটো পজিটিভ ইয়াক যদি মই 3 এটা ইনটু কৰো তেতিয়াও পজিটিভ এব প্ৰেক্টিস লাগিব দেই তাৰ পিছত কি কৰিলো চোৱা ইয়াতে twice ab plus ab তেতিয়াও তো পজিটিভ কাৰণ এ 3ab to 2ac plus ab কৰিলে কি বেলেগটো হ'ব একেটাই হৈ আছে ন ৰাখিটো তে তোমালোকে জাস্ট মন কৰিবা তাৰ পিছত কি কৰিম কিপিং ab on this side মানে greater than side ৰাখি দিছো -2ab কোনফালে গুচি গল ৰাইট সাইডে গুচি গল এতিয়া এডিং a square b square on both side এইফালে তুমি a square b square প্লাস কৰি দিয়া ab ৰ লগত ab টো থাকিবই আকৌ এই পিনেও তুমি a square b square প্লাস কৰি দিয়া -2ab থাকিলে এইটো তোমাৰ কি হল যে এটা ফৰ্মুলা এটা পাৰ্ট হল তোমালোকে মন কৰিবা দেই ফৰ্মুলা বিলাক চোৱা মই তোমালোকক শিকাই দিছো a কিউব মাইনাছ b কিউব ফৰ্মুলাটো ৰিজাল্টটো ফেক্টৰত এনেকুৱা হয় a square plus ab plus b square এটো তোমালোকৰ ফৰ্মুলা হয় ন a minus b into a square plus ab plus b square তুমি a square b square a plus b তাৰ মানে a পাৰ্টটো পাইছা a পাৰ্টটো তুমি পাইছা ইয়াক যদি আমি a minus b এটা ইনটু কৰি দিও তেতিয়া এটো আহি যাব গটিকে হেতু তুমি আইডিয়া কৰা গটিকে আমি কিহেৰে মাল্টিপ্লাই কৰি দিম both side a minus b আৰু ফৰ্মুলাটো প্যাটাৰ্নত সজাই পেলাইছো a b টো মাজত দি দিছো আৰু b square টো লাষ্টত দিছো আৰু এই পিনে তোমালোকৰ কি হ'ব a minus b হোল স্কয়াৰ হ'ব আৰু লগতে a minus b এটা ইনটু কৰা কথাটো কৈ আছিল নহয় a তিনটাৰ পৰা তুমি এটো পালা ঠিক আছে a square b square minus ac মানে a minus b হোল স্কয়াৰ দুই ফালে a টোৱে মাল্টিপ্লাই কৰিম বুলি কৈছিল নহয় হেতু আকৌ লিখিবলৈ নাপাহৰিবা ইয়াৰ পৰা তোমালোকে কি হ'ল ইয়াৰ পৰা পোৱা ৰিজাল্টটো a2 হ'ল তোমালোকৰ a কিউব মাইনাছ b কিউব আৰু এটো হ'ব a minus b হোল কিউব সোয়া তোমালোকৰ একচুয়ালি প্ৰমাণ আহি গল প্ৰমাণটো কেনেকে হৈ গল সোয়া এটো a কিউব মাইনাছ b কিউব greater than a minus b হোল কিউব সেই ৰিজাল্টটোকে আহিবৰ কাৰণে আমি এবোৰ কি কৰি আছিলো অলপ মিলাই মেলি ইটো হিটো প্লাস মাইনাস কৰি ডিভাইড কৰি মানে মিলাবলৈ চেষ্টা কৰিছিল এইবিলাক মেথড হল প্ৰেক্টিস কৰি থাকিলেহে মনত থাকিব গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ পদ্ধতিবোৰ বেছিকে চুজ কৰা বা পছন্দ কৰাটো বেছি ভাল হ'ব তোমালোকে এইখিনি প্ৰশ্ন সমাধান দিলো তোমালোকে চাবা কিবা ইয়াত কমেন্ট থাকিলে মোক জনাবা এটা নেক্সট ভিডিও ইয়াৰ পাছৰ 6 নম্বৰ পৰা আমাৰ আৰম্ভ কৰিম